নমস্কাৰ বন্ধু, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ৰণাংগন আৰু ৰণাংগনৰ আজিৰ অতিথি হৈছে জয়ন্ত কুমাৰ দাস আৰু এইবাৰৰ বিজেপিৰ দিছপুৰ সমষ্টিৰ সাম্ভাব্য প্ৰাৰ্থী। আৰু পোনপ্ৰথমে আমাৰ নৰ্থ ইষ্ট ভি চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু সমান্তৰালকৈ আমাৰ যি ৰণাংগন অনুষ্ঠানটিলৈ আপোনাক স্বাগতম জনাইছোঁ। বহুত বহুত ধন্যবাদ। আজি আপোনাৰ পৰা বহু কথা জানিবলগীয়া আছে, আজি কথা পাতিম আপোনাৰ সৈতে, যিহেতু আপোনাক আৰু পোনপ্ৰথমে ক'ব লাগিব আপোনাক যে আপুনি নিজৰ কৰ্মব্যস্ততা আৰু সেই কৰ্মব্যস্ততাৰ মাজেৰে আপুনি যি সময় আমাক দিলে সেই তাৰ বাবে আমাৰ নৰ্থ ইষ্ট ভি চেনেলৰ পৰা আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। ৰাজনৈতিক কথালৈকে যাওঁ, যিহেতু আপুনি এইবাৰ দিছপুৰ সমষ্টিৰ পৰা সাম্ভাব্য প্ৰাৰ্থী হিচাপে আপুনি বিজেপিৰ সাম্ভাব্য প্ৰাৰ্থী দিছপুৰ সমষ্টিৰ। মই সুধিব বিচাৰিম, পোনপ্ৰথমে মই আপোনাক সুধিব বিচাৰিম দিছপুৰ সমষ্টি কিয় এবাৰ অগপৰ পৰা বিজেপিক দিয়াৰ কথা চিন্তা কৰা হৈছে, কিবা গম পাইছে? নাই, দিছপুৰটো অগপৰ নাই আজিলৈ। এই 85ত দিছপুৰ অগপৰ আছিল, তাতে অতুল বৰা তেওঁ অগপৰ পৰা কিবা এটা নিজে দল খুলিলে, খুলি এতিয়া আকৌ বিজেপিত আহিলে, এতিয়া তেওঁ বিজেপিৰ MLA হয়। দিছপুৰ সমষ্টিয়ে আপোনাক কিয় বিচাৰিব এইবাৰ 2026-ত? নাই, এইটো ইতিমধ্যেতো কিয় বিচাৰিছে এইটো স্পষ্ট হৈ গৈছে চাৰিওপিনে গোটেই মানে ৰাইজ দিছপুৰ সমষ্টিৰ। কাৰণ কথা হ'ল কি, মই ৰাইজৰ মাজত থাকোঁ সৰুৰ পৰাই। মোৰ জন্ম দিছপুৰত, বেলতলাত মোৰ জন্ম, মোৰ দেউতাৰ জন্ম, মোৰ পূৰ্বপুৰুষৰ জন্ম, আৰু গোপাল বড়ো হাইস্কুলৰ নিচিনা এখন প্ৰতিষ্ঠিত হাইস্কুল এখনৰ প্ৰতিষ্ঠাপক সম্পাদক মোৰ দেউতা আছিল। দেউতাৰ পৰা সেই চাগে সমাজৰ প্ৰতি থকা দায়বদ্ধতা বা সেৱা মোৰ তেজলৈ আহিল, যাৰ কাৰণে মই জনা বুজা হোৱাৰ পৰাই ছাত্ৰ ৰাজনীতিত থকা মানুহ, অসম আন্দোলন দেখা মানুহ, অসম আন্দোলনত স্কুলীয়া ছাত্ৰ আছিলোঁ, কলেজৰ ছাত্ৰ ইউনিটৰ মই জেনেৰেল ছেক্ৰেটাৰী পৰ্যন্ত আছিলোঁ। সেইকাৰণে মানে এটা প্ৰক্ৰিয়াৰ মাজেৰে আহিছোঁ। আৰু দিছপুৰত যেতিয়াই যিমান মানে ৰাজহুৱা সমস্যা হৈছে আজিলৈ, তেতিয়াই ৰাইজৰ মাজত থিয় হৈছোঁ। পাঞ্জাৱাৰীৰ উচ্ছেদৰ কথাই কয়, আন্তঃৰাজ্যিক যি সীমা সমস্যা কওক, এতিয়াও সমস্যা হৈ আছে। সেই সকলো সমস্যাৰ ক্ষেত্ৰত বা ৰাস্তা ঘাট, মই বিধায়ক নহয়, কিন্তু ৰাইজে আশা কৰে যে, বিশ্বাস কৰে যে এইটো চৰকাৰ আছে, যে মই পাৰিম। য'ত বেলেগৰ তাত ফেইল হৈ যায় তাৰপিছত মোৰ তাত আহে, যে মই তেতিয়া আচৰিত হওঁ, বোলে আমাৰ চৰকাৰ আছে, বিধায়ক আছে, আপোনালোকে মোৰ তাত কিয় আহিছে? কৈছে নাই, নহ'ল কামটো। ডাঙৰবিলাকে কয় তুমি পাৰিবা বা আপোনাৰ ওপৰত বিশ্বাস আছে। আৰু সেনেকৈ আজিলৈ কৰি আহি আছোঁ। মই চৰকাৰ নাথাকোঁতে ৰাজপথত আমাৰ ৰাইজৰ অধিকাৰৰে মাত মতা মানুহ, CRPৰ কোব খোৱা মানুহ, পুলিচৰ কোব খোৱা মানুহ আমি, ৰাইজৰ হৈ মাত মতাৰ কাৰণে। আৰু যেতিয়াৰ পৰা চৰকাৰ আহিছে, ৰাইজৰ যিমান পাৰোঁ কাম কৰি দিয়াৰ। কিন্তু এটা কথা ঠিক যে স্পষ্ট যে সৰুৰ পৰাই যিটো সপোন নিজৰ অঞ্চলক লৈ দেই, কাৰণ মই প্ৰয়াত ইন্দ্ৰমণি বৰা ডাঙৰীয়া যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি আছিল, সেইখিনি সময়তে মই মানে ৰাজ্যিক সভাপতি আছিলোঁ যুৱ মৰ্চাৰ। তেতিয়া তেওঁ মোক কৈছিল যে জয়ন্ত, তোক টিকেট এটা লাগে যদি তোক ল'ব পাৰ কোৱাৰ পৰা। ইনফেক্ট দলৰ একদম যেতিয়া প্ৰয়োজন আছিল, সেইখিনি সময়ততো মোক বৰ্তমান মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মোক পাৰ্টীয়ে মোক তাত প্ৰাৰ্থিত্ব আগবঢ়াইছে। সেইকাৰণে যিহেতু ৰাইজৰ মাজত আছে, ৰাইজে নিজে দেখিছে, এইটো ক'বলগীয়া নহয়। আৰু সেইকাৰণে ৰাইজে বিৰাট আদৰি লৈছে। মই ইতিমধ্যে এটা আত্মিক সম্পৰ্ক যাত্ৰা বুলি মই এটা যাত্ৰা লৈ পদযাত্ৰা যায় বা মানুহৰ ঘৰত গৈ, ক্লাবত হওক, মন্দিৰ হওক, নামঘৰ হওক, য'ত মানুহখিনি যেনেকৈ মানুহৰ ঘৰে ঘৰে গৈছোঁ, আৰু যিটো মানে ট্ৰিমেণ্ডাছ এটা ৰেছপন্স পাইছোঁ। ৰাইজৰ এটা কথা যে মোক বিধায়ক বিচাৰে, আৰু নিশ্চিতভাৱে এটা দৃঢ়তা আছে মোৰ। মই মানুহটো যথেষ্ট দৃঢ় এইবিলাক ক্ষেত্ৰত। আপোনালোকৰ মানে বহুত মানুহ আছে কেমেৰাৰ আগত দৃঢ় হৈ দেখায়, কেমেৰাৰ আগত আস্ফালন কৰি দেখায়, কিন্তু কামত একো নাই, ফুটুকাৰ ফেন। কিন্তু মই সেনেকুৱা নহয়। তাৰমানে মই কাম বেছি কৰিম, তাৰপিছত প্ৰয়োজন হ'লে কেমেৰাৰ আগত নকওঁ। আৰু মই দৃঢ়তাৰে মই ৰাইজৰ কাম কৰিমেই, ৰাইজৰ কাম কৰিমেই। আৰু মোৰ এটা প্ৰত্যাহ্বান আছে ইয়াত মনত, যে 35 বছৰে, যোৱা 35 বছৰে দুজন বিধায়কে নিজৰ মাজত 35 বছৰ যেনেকুৱা ভগাই কাম কৰিলে, তাৰপিছতো যিমান সমস্যা থাকি গ'ল, মই আপোনাক চেলেঞ্জ হিচাপে কৈছোঁ যে মই 5 বছৰৰ ভিতৰত তেওঁলোকৰ সেই 35 বছৰৰ দুগুণ কাম কৰি মই ৰাইজক দেখুৱাম, আৰু সেই দৃঢ়তা মোৰ আছে। যিহেতুকে বৰ্তমান সময়ত অসমৰ প্ৰেক্ষাপটতে হওক বহু ৰাজনৈতিক দল আছে, প্ৰায় আজিতো ক'বলৈ গ'লে ৰাজনৈতিক দল ধেৰ হ'ল।
সেই সময়ত আপুনি বিজেপি দলটো কিয় বাছি ল'লে? বেলেগো পাৰিলে হয়। খুব ভাল প্ৰশ্ন, কাৰণ মই আপোনালোকৰ ভিউৱাৰ্ছো বহুত বেছি আছে, মই চাইছোঁ আপোনালোকে যেতিয়া মোক নিমন্ত্ৰণ কৰিছে। খুব ভাল প্ৰশ্ন এইটো, যে মই 100% জাতীয়তাবাদী মানুহ হৈ যাম। প্ৰথম জাতিটোলৈ চিন্তা কৰা, প্ৰথম ৰাজ্যখনলৈ চিন্তা কৰা। তাৰপিছত মই সুদীৰ্ঘ 3.5 দশক কিন্তু মই ৰাষ্ট্ৰীয় দল এটাত আছোঁ। কিহৰ কাৰণে? সেইটো এটা ডাঙৰ কথা, কাৰণ আপোনালোকে অসম আন্দোলন দেখা নাই, আমি দেখিছোঁ। মই যেতিয়া ক্লাছ 6ত আছিলোঁ সেইখিনি সময়ত অসম আন্দোলন আৰম্ভ হৈছিল, আৰু গোটেই আমাৰ 1 বছৰ, সেই বৰ্ষটোৰ 1 বছৰ সমগ্ৰ অসমৰ শিক্ষাৰ্থীসকলৰ আন্দোলনৰ কাৰণে নষ্ট হৈছিল, পৰীক্ষা নহৈছিল। আৰু সেই আন্দোলনটো ঠিক মেট্ৰিক পাছ হৈ হায়াৰ ছেকেণ্ডেৰী পোৱাৰ লগে লগে আন্দোলনটো পৰিসমাপ্তি ঘটিছিল। আৰু এই যিটো পৰিক্ৰমাটোত আমাৰ মাজত 836জন শ্বহীদৰ মৃত্যু হোৱা পোনপটীয়াকৈ নহ'লে, সেই মুহূৰ্তত তাৰমানে আমি আন্দোলনৰ মাজত আছিলোঁ। আৰু স্কুলৰ ছাত্ৰ অৱস্থাতে ভাল শ্লোগান দিওঁ, মাতটো ডাঙৰ, চিঞৰোঁ, পুলিচক ভয় নকৰোঁ। সেই সৰুতে সেই কেৰেক্টাৰটো দেখি তাৰমানে সেই সময়ৰ ছাত্ৰ নেতাসকল যিসকল ডাঙৰ, মোৰ বিশেষকৈ বেলতলাৰ কথা কৈছোঁ দেই, মই বেলতলাত ঘৰ, যিহেতু বেলতলাত তেওঁলোকে মোক কান্ধত উঠাই লয় প্ৰচেশ্যনত। আৰু মানে মানুহেতো চাই, আগত পুলিচেও চায়, তাৰমানে দূৰৰ পৰা CRP-বিলাকে চায়। তো সেই আন্দোলনটোৰ সময়ত অকল ভাৰতীয় জনতা পাৰ্টীৰ, মই যাক মানে ভগৱানৰ দৰে শ্ৰদ্ধা কৰোঁ, অটল বিহাৰী বাজপেয়ীদেৱ, লালকৃষ্ণ আদৱানীদেৱ, তেখেতসকলে অসম আন্দোলনটোক সমৰ্থন কৰিছিল। আৰু তেওঁলোকৰ নেতৃত্বত যশৱন্ত সিং আদিকে কৰি তেওঁলোকে অসম আন্দোলনৰ গাঁৱে ভূঞে ঘূৰিছিল। আৰু আপোনাক ক'বলৈ পাই মই ভাল পাইছোঁ যে এই অসম আন্দোলনটোত আজিৰ সময়ৰ ল'ৰা ছোৱালীবিলাকে একো নাজানে, তেওঁলোকৰ কাৰণে বুৰঞ্জী হৈ গ'ল, একেবাৰে বুৰঞ্জী হৈ গ'ল। আৰু সেই সময়ত লেফটিষ্ট পাৰ্টিবিলাকে এটা বিৰাট ষড়যন্ত্ৰ কৰিছিল, বিদেশী আন্দোলনটোক বঙালী খেদা আন্দোলন কৰা বুলি অসমৰ বাহিৰৰ ৰাজ্যসমূহত প্ৰচাৰ চলাইছিল, যাতে অসমীয়া নিৰ্বংশে ধ্বংস হওক, অকলশৰীয়া হওক, ভাৰতৰ অন্য ৰাজ্যৰ বাসিন্দাসকলৰ লগত যাতে অসমীয়া এটা সংঘাতৰ হেৰিতা হওক আৰু অসমীয়া মাৰ হওক। আৰু সেইটোত সময়ত সেই লেফটিষ্টবিলাকৰ সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে কিন্তু বাজপেয়ীজীৰ নেতৃত্বত এখেতসকলে অসমীয়াৰ হৈ থিয় হৈছিল, অসমীয়াৰ। আৰু আপুনিতো ক'লেতো যেতিয়া ক্লাছ 6ত আৰম্ভ, 11ত শেষ, সেইটো ফুলকুমলীয়া বয়স। সেই ফুলকুমলীয়া বয়সত শ্বহীদৰ কেঁচা তেজৰ সেয়া গোন্ধ ফাকু সেইবিলাক দেখিছোঁ। আৰু তাৰপিছত সেইখিনি সময়তে সেই কোমল মনটোত এই ভাৰতীয় জনতা পাৰ্টীৰ সেই নেতাসকলে তেওঁলোকৰ ব্যক্তিত্ব আৰু নেতৃত্ব আমাৰ ইয়াত প্ৰভাৱ পেলালে। আৰু তেতিয়াই ভাবিছিলোঁ এজন সৰু ল'ৰা হিচাপে যে নিশ্চিতভাৱে এইসকলৰ নেতৃত্বতহে আমাৰ অসমীয়া সুৰক্ষা পাব। আৰু সেইকাৰণে তেতিয়াই যেতিয়া কলেজ পাৰ হ'লোঁ, পাৰ হোৱাৰ লগে লগে কলেজত গ্ৰেজুৱেশ্যন লোৱাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টীৰ পিনে ধাৱমান হ'লোঁ। আৰু সেইকাৰণে মই এই কথাটো যে মোৰ যিটো সিদ্ধান্ত আছিল, সেই সিদ্ধান্তটোত মই শুদ্ধ বুলি মই এজন বিখ্যাত নেতাৰ মুখত গম পালোঁ। কেনেকৈ? যে তেওঁ মোক পোনপটীয়াকৈ কোৱা নাই। আমাৰ যুৱ মৰ্চাত আছিলোঁ তেতিয়া মুম্বাইত, তেতিয়া বম্বেত তাৰমানে 3দিনীয়া এখন কৰ্মশালা হৈছিল যুৱকৰ, আৰু ৰাতি থকাকৈ, ৰাতি তাত থাকিব লাগিব। আৰু ৰাতি থকাকৈ হোৱাত আদৱানীজীয়ে এটা ভাষণত কৈছিল যে পেহলে খুদ কা সোচো, खुद का परिवार का सोचो, खुद का गाँव का सोचो, फिर दिल्ली का सोचो। তাৰমানে মোৰ এটা বাৰ্তা দেখোন, মই যিটো ভাবি আছিলোঁ সম্পূৰ্ণ সেই বাৰ্তা এটা পালোঁ দেখোন, যে প্ৰথমে নিজৰ ঘৰখন, মোৰ যদি ঘৰখন ঠিক কৰি নলওঁ, মই যেতিয়া যোগ্য হৈ উঠিছোঁ, ঘৰখনৰ প্ৰতি চিন্তা কৰি ঘৰখনক গঢ়িব লগা সময়ত মই যদি ঘৰ বাদ দি আকৌ গাঁও ঠিক কৰিব যাওঁ, তেতিয়া মোৰ ঘৰখন ধ্বংস হ'ব। ইমান ডাঙৰ, ইমান মহান নেতাজনে যেতিয়া ক'লে, মই বিৰাট মানে উৎসাহিত হ'লোঁ। আৰু সেই তেতিয়াৰ পৰা এটাতে লাগি আছোঁ। মাত্ৰ 2016 চনত যেতিয়া মোক প্ৰমোদ মহাজন ডাঙৰীয়াই ক'লে যে পাৰ্টীৰ প্ৰতিষ্ঠাৰ কথা আছে, আমাৰ বহুত কেইজন ছিনিয়ৰ নেতাৰ লগত কথা পাতিলোঁ যে জালুকবাৰীত তহঁতে খেল, আৰু যদি জালুকবাৰীত খেল দিলে তহঁতে বেলেগ এটা ভাল ছিটতো খেলিবি, 2টা ছিট। কিন্তু তেখেতসকলে নক'লে, এতিয়া তই যুৱ মৰ্চাৰ সভাপতি, এটা পজিশ্যনত আছ, তই পাৰ্টীৰ প্ৰতিষ্ঠাৰ কাৰণে তই জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে খেলিব লাগিব। মই যদি দিলে সেইটো পাৰ্টীৰ দায়িত্ব, আৰু পাৰ্টীৰ প্ৰতিষ্ঠাৰ শব্দ কোৱাৰ লগে লগে মই লগালগ তেখেতক হয়ভৰ দিছিলোঁ। আৰু সেই 2016 চনত মই 16 নে ভুল কৈ আছোঁ নেকি, 6 চনত নেকি 16, তেতিয়া মই মানে আমাৰ জালুকবাৰীত মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। 6 চনত
আমাৰ বিজেপিৰ হয় আৰু তাতে আমি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তো সেইকাৰণে যে জাতিটো য'ত সুৰক্ষিত হ'ব বুলি ভাবোঁ কাৰণ এটা কথা আপোনালোকক এটা কথা মই স্পষ্টভাৱে ক'ব পাৰোঁ ৰাইজৰ ওচৰতো ক'ব বিচাৰোঁ যে জাতি সুৰক্ষা ক্ষেত্ৰত কিন্তু এই গণতন্ত্ৰৰ যিটো ব্যৱস্থা য'ত চৰকাৰ গঠন হয় সেই চৰকাৰৰ দ্বাৰাহে সুৰক্ষাৰ পৰিৱেশ নিৰ্মাণ হ'ব পাৰে আজি ধৰক ST প্ৰদান কৰা SC প্ৰদান কৰা OBC প্ৰদান কৰা মাটিৰ পট্টা দিয়া মাটিৰ পট্টা নিদিয়া কথা বুজা নাই যে আমাৰ বাংলাদেশী বুলি যদি তাক ডিটেক্ট কৰা হয় ডিটেক্ট কোনে কৰিব চৰকাৰৰ দ্বাৰা কৰিব তেওঁলোক সেই চৰকাৰৰ ডিটেক্টৰৰ পৰা তেওঁলোকক বাহিৰলৈ যদি পঠাব লগা হয় যদি ট্ৰিটি নাই চুক্তি নাই তেতিয়াহ'লে কোনে কৰিব এইবিলাক চৰকাৰে কৰিব অৰ্থাৎ চৰকাৰ যিখন হয় সেই চৰকাৰখন অসমীয়াক ভাল পোৱা চৰকাৰ হ'ব লাগিব আৰু সেই অসমীয়াক ভাল পোৱা চৰকাৰ হ'ব বুলিয়েই আজি ভাৰতীয় জনতা পাৰ্টিত আছোঁ আৰু এটা সপোন লৈ আছোঁ আৰু চাওঁ কি হয় নিজৰ সিদ্ধান্তটো মই আজিলৈ বাজপেয়ীজীকোতো মই ওচৰৰ পৰা পাইছোঁ আদৰণীজীকো পুনৰ পৰা একদম লগত পাইছোঁ পৱন মহাজন ডাঙৰীয়াৰ লগত পাইছোঁ বাকী পিছৰতো বহুত নেতা আমি একেলগে যুৱ মৰ্চা কৰা তো এনেকুৱা আজিলৈ কাম কৰি আহিছোঁ আপুনি ৰাজনৈতিক জীৱনত ভৰি কেতিয়া পেলাইছিলে এনেই তাৰমানে মই ক'লোঁ ন আন্দোলনটোৰ পিছতেই এটা পৰিৱেশ এনেকুৱা আছিল যে আমাৰ আন্দোলনৰ পিছত অসমৰ মূল খুঁটিৰ সকলো জাতি জনগোষ্ঠী AGP আছিল সদস্য পদ লোৱা নহয় পলিটিক্স নকৰা মানুহ তাৰমানে AGP তো সেইখিনি সময়ত এতিয়া আমাৰ ওচৰত যদি AGPয়ে কিবা মিটিং চিটিং পাতে আমাক মাতে আৰু কিন্তু আমি সদস্য পদ লোৱা নাছিলোঁ কিন্তু তেতিয়াৰ পৰা মই বিজেপিক সোমাব বিচাৰোঁ আৰু আচলতে মোৰ নিজৰ জেঠীৰ ল'ৰা তেখেত এতিয়া নাই তেওঁ মানে বিজেপিত তেতিয়া তেওঁ আমাৰ তাতে লোকেল হেৰিত লেভেলত তেওঁ দায়িত্বত আছিল ভৱেন দাস স্বৰ্গীয় ভৱেন দাস তেখেতে যেতিয়া ইলেকশ্যন খেলিব মন মিলিলে তেখেতে কাৰ্যালয় যেতিয়া পাতে সেই কাৰ্যালয়ত মানে কি হয় কংগ্ৰেছে বৰ হেৰি দেখায় বুজা নাই আৰু আমি অলপমান কলেজৰ জেনেৰেল ছেক্ৰেটাৰী বুলেট থকা মানুহ গুৱাহাটীত অলপমানতো হাত কুচাই চলাই মানুহ আমি সেই তেতিয়া কি কৰোঁ যাওঁ মানে 90 চনৰ পৰা বিজেপিৰ লগত জড়িত আৰু 97 চনৰ পৰা একেবাৰে দায়িত্ব লৈ আজি দিলীপ শইকীয়া কমিটি ঘোষণা কৰাৰ আগদিনালৈ বিভিন্ন দায়িত্বত কাম কৰি আহিছোঁ নিশ্চয় মই কিন্তু আপোনাক কথা সুধিম যিহেতুকে আমি দেখোঁ যে যেতিয়া এগৰাকী ৰাজনৈতিক নেতা যেতিয়া দলটোত থাকে বা যেতিয়া ভোটৰ ওচৰত ভোট বিচাৰি ৰাইজৰ ওচৰত যায় বহুত কথা কয় বহুত প্ৰতিশ্ৰুতি দিয়ে কিন্তু সময়ত সেই ফলপ্ৰসূ নহয় মই এইখিনিতে ক'ম যিহেতুকে বৰ্তমান আমাৰ সাংসদ যিগৰাকী বিজুলী কলিতা মেধি তেখেতৰ ক্ষেত্ৰলৈ মই যাওঁ যিহেতু নিৰ্বাচন ৰাইজে জিকাইছিলোঁ জনতাই জিকাইছিল কিন্তু তাৰপিছত জনতাই কিন্তু তেখেতক নাই পোৱা আৰু সেয়া অকল এটা উদাহৰণহে তেনেকুৱা বহুত আছে কিন্তু আপোনাৰ ক্ষেত্ৰত নাভাবেনে আপোনাক যদি এইবাৰ যদি 2024 যি নিৰ্বাচন আপুনি জয়ী হ'ল তাৰপিছত আপুনি যদি তেনেকুৱা হৈ যায় নাই সেইটো নহয় আচলতে মই বিজুলী কলিতা মেধি ডাঙৰীয়ানীক ইয়াতে দুখ দিবই নোৱাৰি মই সেইকাৰণে কৈ আছোঁ চাওক তেখেতৰ সমষ্টিটো আৰম্ভ হয় এই গোৱালপাৰাৰ পৰা বুজি পাইছে এই ভাবকচোন এই গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ ইমান বিশাল এৰিয়া এটা এখন গাঁৱত যদি তেওঁ এবাৰ যাব লগা হয় তেতিয়াহ'লে তেওঁৰ 5 বছৰত নহ'ব কিন্তু গুৱাহাটীখন নাই নিশ্চিতভাৱে আজি মই যেতিয়া ৰুক্মিণী গাঁৱত কৃত্ৰিম বানপানীত মানুহ ককবকাই আছিল মই তেতিয়া বিজুলী কলিতা মেধিক তাত যোৱা দেখিছোঁ আৰু মই আপোনালোকৰ জৰিয়তেহে যোৱা দেখিছোঁ বহুত পিছত গৈছে তেখেত নাই পিছত আগত মই সেইটো নকওঁ বাৰু কিন্তু মই এই ক্ষেত্ৰত তেখেতক দুখ দিব নোখোজোঁ আৰু নোৱাৰোঁ কাৰণ ইমান ডাঙৰ সমষ্টি এটা ফিজিকেলি তেওঁ গৈ থাকি পাবই লাগিব কিন্তু মোৰ কথা হ'ল যদি সমস্যা সমাধানৰ ক্ষেত্ৰত মাননীয় সাংসদগৰাকীয়ে যদি হিনদেৰি কৰিছে তেতিয়াহ'লে তেওঁক মই দোষাৰোপ কৰিম যে তেওঁ কাম কৰা নাই আজি দীপৰ বিলৰ হৈ সংসদৰ মজিয়াত উদাত্ত কণ্ঠে কথা কোৱা মানুহগৰাকী তেওঁৱে সাংসদগৰাকীয়ে মোৰ ভাল লাগিছে তেতিয়া যে দীপৰ বিলৰ সংৰক্ষণৰ কাৰণে আমাৰ MP সৰব মোৰ কথা হ'ল যে সমস্যা সমাধানৰ কাৰণেহে আমাৰ ৰাইজে এগৰাকীক প্ৰতিনিধি হিচাপে পঠায় আৰু সেই প্ৰতিনিধিগৰাকীয়ে সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত সমাধান কৰিব পাৰিব বুলি মই নকওঁ কিন্তু সমাধান কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰাজনে হ'ল আচল নেতা আচল সেৱক তাৰমানে কাৰণ চেষ্টা কৰি নোৱাৰিব পাৰে কাৰণ ইমান ডাঙৰ এখন সমাজ এটা পৰিৱেশ তাতো আকৌ ৰঙা পাকৰ মেয়ৰ পেজ থাকে কিবা কিবি বহুত থাকে কিন্তু যে নাকত তেল দি শুই থকা 5 বছৰলৈ সেনেকুৱা মানুহকতো সমৰ্থন কৰিব নোৱাৰি কিন্তু মই বিজুলী কলিতা মেধিক মই দেখিছোঁ যথেষ্ট ঘূৰে যথেষ্ট কৰে
ইনফেক্ট মই আমাৰ মানে কি হ'ল দক্ষিণ বেলতলা হাইস্কুলৰ ফিল্ডত এটা স্থায়ী মঞ্চ লাগে, মই তেওঁক মানে মোৰ ঘৰুৱাভাৱেও ভাল, তেখেতৰ স্বামী মোৰ টিমত জেনেৰেল ছেক্ৰেটাৰী আছিল টিকেন মেধি, মই যেতিয়া ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট থাকোঁ বিজেপিৰ গুৱাহাটীৰ, তে মোৰ লগত ব্যক্তিগতভাৱে ভাল। মই তেখেতক যেতিয়া ক'লোঁ ভাই তুমি এটা কাম, মই তুমি বুলি মাতো আচলতে একদম ঘৰুৱা সম্পৰ্ক, তুমি এটা কাম কৰা মোক ইয়াতে ষ্টেজখন দিব লাগিব। তেতিয়া কৈছে দাদা ইমান ঘূৰিছোঁ মোৰ ফাণ্ডে শেষ, আপোনাক নেক্সট ইয়াৰহে মই দিব পাৰিম। মানে কি ঘূৰোঁতে তাৰমানে মানুহৰ এপ্লিকেশ্যনবিলাক আহিছে বা আবেদনবিলাক আহিছে, সমস্যাৰ বিষয়ে কৈছে আৰু কৈছে যে মোৰ কেতিয়াবা শেষ। মই কি কথা কোৱাহে, শেষে হৈ থাকিল বোলে ভাল কথা। মই কৈছোঁ ভেৰি গুড, মোৰ মুখেদি ওলাইছে। তো সেইকাৰণে মানুহজনক আমি লগত পাওঁ নাপাওঁ, কাৰণ মানুহজন নোপোৱাকৈ কিন্তু বিশ্বাসত মানুহে ভোট দিছে। তেওঁ ইলেকশ্যনৰ আগতো সকলোৱেতো যাব পৰা নাই, হয়নে নহয়? তো সেই বিশ্বাসটো তেখেতে ৰাখিব পাৰিব লাগিব। মোৰ কথা সেইটোৱে হ'ল এজন ৰাজনৈতিক ব্যক্তিৰ বা কৰ্মীৰ বা এজন প্ৰতিনিধিৰ সেইটো হ'ল তেওঁৰ ধৰ্ম। আৰু এই ধৰ্মটো হ'ল যে 100%, এতিয়া আমাৰ দিছপুৰত আগতে 4 লাখৰ ওপৰত ভোটাৰ আছিল, প্ৰত্যেকৰ ঘৰততো যাই ভোট বিচৰা সম্ভৱ নহয়। এইবাৰ কমি হ'লেও 2,49,000 হৈছে, প্ৰত্যেকৰ ঘৰত যায়। মই এতিয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিয়ে দিছোঁ। ইমান আটাইতকৈ আজিতো বেলেগ নাম নায়েই, 2জনৰ নামেই আছে, তাতে এজনটো বিধায়ক, এজন মই, তেওঁতো ক'তো নাযায়ে, চবেই যেনে সমষ্টিত হাঁহিয়ে উঠে। তে মই গৈ আপোনাক আজি কওঁ মই 20 মানে এনেতো ঘূৰি আছোঁ গোটেই, তাতে মোৰ জন্ম, কিন্তু এই ইলেকশ্যনটোক লৈ মই এতিয়া কণ্টিনিউ যোনদিনাখনৰ পৰা আত্মিক সম্পৰ্ক যাত্ৰা আৰম্ভ কৰিছোঁ, মোৰ 30% কভাৰ কৰিব পৰা নাই। কথা বুজি পাইছেনে? এতিয়াও 70% আছেই। সেইটো মানে বাস্তৱ ক্ষেত্ৰত যথেষ্ট কষ্ট। কিন্তু মোৰ এটা কথা ঠিক যে এজন প্ৰতিনিধিক যেতিয়া পঠায় তেওঁ যেনেকৈ নহওক, তাৰমানে মোৰ সৰুতে দেউতাই কোৱা আশাৰ কথা মনত আছে যে চাবি মোৰ নাম ঘৰত মাতাৰ নাম জিন্তু, বোলে জিন্তু দেউতাই এতিয়া আমাৰ মাজত নাই, 1978 চনতে তেখেতে আমাৰ পৰা বিদায় লৈছে, যে জিন্তু এটা কথা সদায় মনত ৰাখিবি, নিজৰ কাৰণে মানুহৰ ভৰিত নধৰিবি। কিন্তু যদি দেখিছ যে তই কাৰোবাৰ ভৰিত দিলে ৰাইজৰ ভাল হয়, তেতিয়াহ'লে নিশ্চিতভাৱে ধৰিবি, যাতে সেইটো হ'ল সেৱা আৰু সেইটো ভগৱানক সেৱা কৰা হয়। সেইটোৱে কথা যে যিহেতু ৰাইজে এজন মানুহক প্ৰতিনিধি হিচাপে পঠায়, সেই প্ৰতিনিধিজন ডাংকোপ মাৰা হ'ব নালাগে, সহজ সৰল হ'ব লাগে। এষাৰ মিঠা মাত পালেই মানুহে বহুতখিনি শান্তি পায়। কাম চব কৰিব পাৰেও বুলি নহয়, আৰু যোনে এপ্লিকেশ্যন হৈছে তাকেই লিখি দিব নালাগে, অলপ জাষ্টিফিকেশ্যন থাকিব লাগে। কাৰণ সমষ্টিটো সকলোৱে হয়, কোনোবা পশ্চিমৰ হয়, কোনোবা পূবৰ হয়, কোনোবা দক্ষিণৰ হয়, কোনোবা উত্তৰৰ হয়। পূবৰ বা পশ্চিম উত্তৰ দক্ষিণ সকলোখিনি সমান। তাত জাষ্টিফিকেশ্যন এইটোৱে থাকিব লাগে যে তুমিও আহিছে, ইও আহিছে, এইও আহিছে, কিন্তু মোৰ দিব পৰা ব্যৱস্থা মাত্ৰ এজনৰ আছে। তোমালোক 3জনৰ মাজত বা তোমালোক 4জনৰ মাজত কিহৰ কাৰণে মই এজনক দিম? তাত লটাৰী কৰিলেওতো নহ'ব, জাষ্টিফিকেশ্যন থাকিব, বেছিক জাষ্টিফিকেশ্যন থাকিব লাগিব যে তোমাক এইকাৰণে দিলোঁ যে তুমি এইকেইজনতকৈ আগতে তুমি এই কথাটো তাতে আছা বা কিবা এটা, আৰু তেতিয়া কিয় বাকী 3জনে বেয়া নাপায়। কাৰণ চৰকাৰৰ পৰা আবণ্টিত যিখিনি থাকিব সেইটো তাতে সীমিত থাকিব, 100% সকলোকে দিব নোৱাৰে। দিব নোৱাৰিলে 6জন 2খনৰ ৰাস্তাও ল'ব নাপায়, আৰু সেইটো মই বিৰোধ। তাৰমানে মই দেখিছোঁ, তাৰমানে আমাৰ মই যে অলপ আগতে কৈছিলোঁ, অনুকৈছিলোঁ যে MLA তাত গৈ নোহোৱাৰ পিছত মোৰ তাত আহে, তেতিয়া মানে বেছিভাগে আমাৰ চেণ্ডেল হৈ গ'ল, আমাক লিখি দিলে ৰাস্তাটোৰ কাৰণে। গ'লোঁ ইঞ্জিনিয়াৰ তাত, গ'লোঁ ইঞ্জিনিয়াৰে পঠালে কমিশ্যনাৰ তাত, কমিশ্যনাৰে ক'লে ছেক্ৰেটেৰিয়েটত, দৌৰি দৌৰি আজি 6 মাহ ভাগৰি গ'লোঁ, কামটোৱে নহ'ল। ৰাইজে অকল যি এপ্লিকেশ্যন আহে তাত লিখি দিবৰ কাৰণে ৰাইজে প্ৰতিনিধি পঠোৱা নাই। ৰাইজৰ কথা হ'ল যে তুমি সেই এপ্লিকেশ্যনৰ ওপৰত কি সিদ্ধান্ত ল'লা, তাৰ সমাধান হোৱাৰ কাৰণে কি কৰিলা? চবকে লিখি দিলা, কিন্তু তাৰ ভিতৰত চবৰে কিয় নহ'ল? তুমিতো 100টা ৰাস্তাৰ কাৰণে মানুহক 100টাক লিখি দিলা, এতিয়া 5টা কিয় হয়, 10টা কিয় হয়? হ'বতো 100টাই লাগিছিল, সেইটো চবকে লিখি দিছা। তেতিয়াহ'লে হয় তুমি দুৰ্বল, তোমাৰ লিখাৰ কোনো ভেলু নাই। ইয়াত তোমাৰ ইচ্ছাকৃতভাৱে 10টা হ'ল, তাত কিবা ৰহস্য আছে। সেই কথাবিলাক মুকলি হ'ব লাগে। আৰু মই ইনফেক্ট মই আপোনাক কওঁ যে মই যোৱা পৰহি তাৰ এই 2 দিন পশ্চিম গুৱাহাটীৰ যিটো অংশ, মানে ঢপলিয়াৰ পৰা জ্যোতিকুচি, ৰামনগৰ, বেংক কলনী, এইকেইটা অঞ্চলত একদম ডোৰ টু ডোৰ গৈছোঁ। তাত যেতিয়া গৈ দেখিছোঁ যে বহুত খালী জেগাত তাৰমানে নতুনকৈ মাটি কিনা বেচা কৰি নতুন নতুন ঘৰ বনাই আছে, মই এইখিনি দেখিলোঁ। তাৰ নেক্সট যেতিয়া আহিলোঁ তাতকৈ অলপ ঘনবসতিটো অলপ বেছি, তাৰ নেক্সট আহিলে আৰু অলপ বেছি। তাৰ মাজত ৰাস্তা হৈছে, কেইটামান ৰাস্তা হোৱা নাই।
চৰকাৰৰ পৰাতো ৰাস্তা দি আছে মই তেতিয়া ৰাজহুৱাভাৱে ভাষণত কৈছোঁ যে ইয়াত যেতিয়া মই MLA হ'ম ইয়াত মোৰ যিখিনি মই দেখিলোঁ এই যে নতুনকৈ আহিছে মানুহখিনি তেওঁ যদি এপ্লিকেশ্যন লৈ আহে আৰু তাত যদি মোৰ এজন খাছ মানুহ থাকে কিন্তু তেওঁ 3 নম্বৰতে থাকিব কাৰণ তাৰ আগত তাতকৈ বেছি ঘনবসতিখিনি 15 বছৰ হৈছে বা 20 বছৰ হৈছে তাতকৈ বেছি ঘনবসতি 30 বছৰ 35 বছৰ হৈছে যদি এটা ৰাস্তাই মোৰ হাতত আহে মই এটাহে দিব পাৰিম তেতিয়াহ'লে মোৰ জাষ্টিফিকেশ্যনটো হ'ল যে পুৰণা যিখিনি আছে তেওঁলোকক প্ৰথমে দিওঁ তাৰ নেক্সট আহিব তাৰ নেক্সটটো আৰু এজন সেৱকৰ তাৰমানে এই স্বচ্ছতাটো ট্ৰান্সপাৰেঞ্চিটো থাকিব লাগে ৰাইজৰ ওচৰত আৰু সেই তেতিয়াহে ৰাইজৰ বিশ্বাসযোগ্যতা পাব আৰু মই এইটো আশাবাদী নিশ্চয় মই যে আপোনাক সোধোঁ যিহেতুকে ইয়াৰ আগত বিধায়ক বৰ্তমানটো অতুল বৰা হৈ আছে তাৰ পূৰ্বে কংগ্ৰেছৰ শাসনকালত অকণ বৰা আছিলে দিছপুৰ সমষ্টিৰ আটাইতকৈ জ্বলন্ত সমস্যা বুলি যদি কওঁ আপোনাৰ মনত কি এই বহুতকেইটা আছে এতিয়া শুনক মোৰ যিটো সমস্যা সেইটো আপোনাৰ নাই কিন্তু জ্বলন্ত দুইটাই যেনে ৰুক্মিণী গাঁও তাৰপিছত আপোনাৰ ৱাৰলেছ হাতীগাঁও এইখিনি আহি আপোনাৰ সেই মানুহখিনি যেতিয়া এজাক বৰষুণ দিয়ে হোটেলত থাকিব লগা হয় তেওঁতকৈ আৰু বেলেগ জ্বলন্ত সমস্যা তেওঁলোকৰ বেলেগ নাই কথা বুজি পাইছেনে ঠিক তেনেকৈ আকৌ ইণ্টাৰ ষ্টেট বৰ্ডাৰত যিখিনি মানুহ আছে যাৰ আজি 10 বছৰ আগতে 10 বছৰ নহয় 9 বছৰ আগত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া শ্ৰদ্ধাৰ তেখেত যেতিয়া মুখ্যমন্ত্ৰী আছিল তেখেতে যেতিয়া মোক ক'লে যে তুমি এইটো পূৰা লাগি দিয়া এইখিনি পট্টা দিব লাগিব তেওঁলোকৰ পট্টাটো নহ'ল তেওঁলোকৰ কাৰণে প্ৰধান সমস্যা হ'ল পট্টা এতিয়া ধৰক মোৰ ম্যাদী মাটি আছে ঘৰৰ ওচৰত আছে কিন্তু খান্দিছোঁ পানী নোলায় যি ওলায় একদম আইৰণ পানী মানে গাও ধুব নোৱাৰে খাবতো নোৱাৰি সেইটো আকৌ তেওঁৰ কাৰণে জ্বলন্ত সমস্যা এই এনেকুৱা ধৰণৰ যথেষ্ট সমস্যা আছে আৰু সেই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত মই আজিলৈ যি দুগৰাকী আমাৰ দলৰ মুখ্যমন্ত্ৰী পালোঁ মই মুখ্যমন্ত্ৰী দুগৰাকীক মানে প্ৰকাশ্যে তেখেতসকলৰ হৈ ক'ব লাগিব যে তেওঁলোকৰ ওচৰত যি কাম লৈ যাওঁ অতি ততাতৈয়াকৈ কৰি দিয়ে ইনষ্টেণ্ট তাৰমানে মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তাত যেতিয়া গ'লোঁ তেখেতে যেতিয়া চৰকাৰৰ সিদ্ধান্ত গম পালোঁ যে 1 লাখ পৰিয়ালক তেওঁলোকে মাটি পট্টা দিব মই পোনপটীয়াকৈ তেওঁৰ এপইণ্টমেণ্ট লৈ মই তেওঁক ক'লোঁ যে আমি দাদা বুলি কওঁ আমাৰ দাদা এটা কাম কৰক আপুনি য'ত দিয়ে দিয়ক আমাৰ ইয়াতেও বহুত মানুহ আছে কিন্তু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ক ইণ্টাৰ ষ্টেট বৰ্ডাৰত থকা মানুহখিনি তেওঁতো একদম ইনষ্টেণ্ট তেওঁ তাৰমানে একদম শান্তনু বড়াইলৈক মাতি আনিলে কৈছে আপুনি এইটো একদম পূৰা হেণ্ডেল কৰক আৰু ডিচিক ফোন কৰি দিলে PAৰ দ্বাৰা ডিচি মোক মাতি পঠালে আৰু তেখেতে ক'লে যে মই এনেকৈ চাৰ্কুলত কিবা এটা ইনভেষ্টিগেশ্যনকে গৈ আছোঁ আপুনি আহক সেই তৎপৰতাটো দেখিলোঁ কিন্তু সেইটো পট্টাটো নহ'ল তাৰ নোহোৱাৰ কাৰণটো আপুনি সুধিলে পিছত ক'ম কিন্তু এই যে মানে সমস্যা হ'ল মোৰ দিছপুৰ সমষ্টিত কৃত্ৰিম বানপানীৰ সমস্যা এটা আছে যিটো বানপানীৰ সময়ত চাইণ্টিফিকেলি যদি সমাধান হ'বলগীয়া আছে তেতিয়াহ'লে নিশ্চিতভাৱে সমাধান কৰিম চাইণ্টিফিকেলি তাৰ কাৰণে শুনক এতিয়া আমাক এটা চিম্পল এটা এজন বিধায়ক বা এজন সেৱক হ'বলৈ হ'লে তেওঁ যদি মেডিকেল পেচেণ্ট এজন আহে তেওঁতো ডক্টৰ হ'ব নোৱাৰে ঘৰ বাৰীৰ সমস্যা বিল্ডিঙৰ সমস্যা হ'লে তেওঁতো আৰু ইঞ্জিনিয়াৰ হ'ব নোৱাৰে মেনেজ কৰিব পৰা কথা বুজা নাই এতিয়া কথা হ'ল কি যদি মই বিধায়ক হওঁ মোৰ প্ৰথম কথা হ'ব এক্সপাৰ্টতকৈ এক্সপাৰ্টক বিচাৰি খুচাৰি আনি তাত কেনেধৰণৰ সমাধান কৰিব পাৰি তাত তাৰমানে সেইখিনি সময়ত ৰাইজে আহিব মোৰ ওচৰত এপ্লিকেশ্যন লৈ আৰু মই তেতিয়ালৈ ৰখি থাকিম বহি থাকিম আৰু মই একো কাম নকৰিম নহ'ব তাৰমানে যদি বোলে সেইটোৰ কাৰণে IITৰ কোনোবা ইঞ্জিনিয়াৰক মাতিব লাগে নহয় বোলে এইটো দিল্লী বা তাৰ ওপৰত যাব লাগে বা নহয় বোলে আমি ইণ্টাৰনেশ্যনেল কাৰোবাৰ হেৰিৰ লগত কথা পাতিব লাগে যে তেওঁলোকে এক্সপাৰ্ট আছে তেওঁলোকে এনেকুৱা প্ৰব্লেম তাত পিছুহুকি নাথাকোঁ তাৰমানে নিশ্চিতভাৱে চেষ্টাৰ অসাধ্য একো নাই মই এইখিনিয়ে জানো চেষ্টাৰ অসাধ্য একো নাই এটা নেচাৰেল প্ৰব্লেমৰ বিৰুদ্ধেতো কোনো একো কৰিব নোৱাৰে এতিয়া মই আপোনাক এটা এদিনা ভূমিকম্প দিওঁতে মোৰ গাড়ীত যাওঁতে ডিছকাছ এটা হৈ গৈ আছে যে মই ৰিক্টাৰ স্কেলৰ সেইবিলাক নাজানো বুজি পালে মানে এজনে কৈ আছে বোলে সি বিল্ডাৰ হয় মোৰ ভাইটি হয় মানে বিল্ডাৰ হয় নিজৰ ভাইটি নহয় মোৰ টীমৰ তেওঁ কৈছে দাদা আমাৰ ইয়াত তাৰমানে যিবিলাক আজিকালি ৰড বনায় সেইবিলাক 9 পইণ্টলৈ তাৰমানে ৰিক্টাৰ স্কেলৰ কেপাচিটিৰ বনায় ঠিক আছে এতিয়া কোনোবাই গেৰাণ্টি দিব পাৰেনে যে ভূমিকম্পত সেই ঘৰটো ভাঙি নাযাব বুলি প্ৰকৃতিৰ ওচৰততো কোনো একো কৰিব নোৱাৰে কিন্তু চেষ্টা কৰিব পাৰে ন
আগতে যিখিনি কেপাচিটি আছিল হেৰ'ডৰ এতিয়া প্ৰডাকশ্যনৰ সময়ত 9 ৰিক্টাৰ স্কেলৰ ভূমিকম্পনৰ সহ্য কৰিব পৰা প্ৰডাকশ্যন আহিছে তাৰমানে চেষ্টাৰ অসাধ্য একো নাই এতিয়া সেই চেষ্টা যদি কৰা ৰাইজেও দেখে তাৰপিছতো যদি ৰাইজে একবুকু পানীত থাকিব লাগে তেতিয়া তেওঁলোকে ক'ব যে নহয় যেনেকৈ নহওক বিধায়কজনে আমাৰ হৈ বহুত চেষ্টা কৰি আছে কষ্ট কৰি আছে কিন্তু কষ্টই কৰা নাই একোৱে কৰা নাই ৰাইজে হাবু ডাবু খাই গৈছে তাৰপিছত যদি দেখা পায় যে মঙলবাৰে মই কাকো লগ নকৰোঁ দেই কথা নাপাতো সেইটোৱে হৈ আছে আপোনাৰ মই তাকে কৈছোঁ যে মোৰ কথা কি জানে মোৰ কথা হ'ল যেতিয়া চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰী মহোদয়ে দি আছে তেতিয়া তেওঁ অকল গুৱাহাটীৰ মুখ্যমন্ত্ৰী নহয় তেওঁ শদিয়াৰ পৰা ধুবুৰীলৈ বৰাক ভেলী ব্ৰহ্মপুত্ৰ ভেলী সকলোৰে মুখ্যমন্ত্ৰী তে তেওঁ দিয়াৰ সময়ত যদি যিজন সতেজ হয় সৰব হয় এক্টিভ হয় আৰু অলপ আদায় কৰি আনিব পৰা হয় যে নাই 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 মই এইবিলাক কৰিব নোৱাৰোঁ হাতযোৰ কৰি ভৰিত ধৰি সেইখিনি মই ক'লোঁ না আগতে তাৰপিছতো নহয় তেতিয়াহ'লে চৰকাৰৰ হেৰিত নাই আপুনি যদি নহয় মই বিধানসভাৰ মজিয়াত বহি ল'ম আৰু মোৰ কামটো চাওক সেনেকুৱা এটা প্ৰেছাৰটো থাকিব লাগিব ন প্ৰেছাৰ থাকিলে হ'ব কাম বোলে সমানে সমানে 400 কোটি টকা এটা আমি 4টা সমষ্টিত দি আছোঁ আৰু 100 কোটি পালোঁ হৈ গ'ল তে সেইটো হ'লেতো সেনেকুৱা ধৰণৰ যদি অকল ফিক্স ডেভেলপমেণ্টৰ স্কিম বা পইচা খৰচ কৰিব লগা হ'লে হয় এনেকুৱা কাম কৰিব নোৱাৰা মানুহকে বহাব লাগিব তেতিয়া চলি যাব নহ'লে এই স্কুলত ঘণ্টি মৰা কোনোবা এজনক আনিও MLA বনালে হ'ল তাৰ কাৰণে বুজা নাই বেলেগ আৰু সপোন সেৱা এইবিলাক একো দৰকাৰ নাই যদি বোলে এইখিনি আহিছে হৈ গ'ল আৰু 5 বছৰৰ কাৰণে এইটো যাকে তাকে আমি বহাই দিব পাৰোঁ তেওঁ আহিল আৰু দি গ'ল ভগাই গ'ল সেইটো কথা নহয় যে চিন্তা নতুন নতুন চিন্তা থাকিব লাগিব তে এইবাৰ হেঙেৰাবাৰীত বাৰু এইবাৰ দিছপুৰটো হেঙেৰাবাৰী দিছপুৰৰ পৰা ওলাই গ'ল কিন্তু এইবাৰ GMCটো গুৱাহাটী মেডিকেল কলেজটো এইবাৰ দিছপুৰত সোমাইছে তে গুৱাহাটী মেডিকেল কলেজত যেতিয়া দিছপুৰ সোমাল মই ইতিমধ্যে সিদ্ধান্ত লৈ থৈছোঁ যদি ভগৱানে মোক দিছপুৰৰ ৰাইজে মোক MLA বনায় সমগ্ৰ অসমৰ পৰা তাত বহুত কষ্টত আহে মানুহবিলাক বহুত কষ্টত আহে যে কিছুমান দুখীয়াতকৈ দুখীয়া যাৰ পইচাও নাথাকে তাতে আকৌ মানে হাহাকাৰ লাগি যায় ইয়াৰ পৰা তাত দৌৰি তাৰ পৰা তাত দৌৰি মই প্ৰথম কাম হ'ব মোৰ তাত এটা হেল্প চেণ্টাৰ এটা খোলা মোৰ সমষ্টিৰ ল'ৰা ছোৱালী অলপমান এডুকেটেড অলপ মেডিকেল লাইনত জানা অলপ এডমিনিষ্ট্ৰেশ্যন জানা মই এটা হেল্প চেণ্টাৰ খুলিম কোনো যাতে কষ্ট নাপায় যিহেতু দিছপুৰ কেপিটেল হয় দিছপুৰ ৰাজধানী হয় দিছপুৰ আমাৰ ঘৰ হয় তাত কোনোবা শদিয়াৰ বা ধুবুৰীৰ কোনোবা যদি মানুহ আহি ট্ৰিটমেণ্টৰ কাৰণে আহি বিপদত পৰে সমস্যাত পৰে থাকিব জেগা নহয় তেতিয়াহ'লে তেওঁলোকক সম্পূৰ্ণ গাইড কৰা তাৰ কাৰণে মই এটা হেল্প চেণ্টাৰ খুলিম তো এইটোতো মোৰ মনতে ভাবি থৈছোঁ মোকতো আজিলৈ কোনো কোৱা নাই ৰাইজে কৈছে জানো তো এনেকুৱা এটা নতুনত্ব চিন্তা এটা কিনো কৰিব পাৰোঁ ৰাইজৰ কাৰণে কি কৰিলে মোৰ ৰাইজে ভাল পাব কাৰণ মই দেখিছোঁ মোৰ অজস্ৰ পেচেণ্ট আহি থাকে অজস্ৰ পেচেণ্ট একো কৰিব নোৱাৰিলে অলপ টকা দুটাকৈ দি দিওঁ যে লগ এইটো মইতো আৰু এতিয়া কিডনী পেচেণ্ট আহে 25 লাখ 30 লাখ থাকে ক'ৰ পৰা দিম ঠিক সেনেকুৱা ধৰণৰ কথা আছে আৰু মই নিজে ভাবি থৈছোঁ যে ইমান দুখীয়া মানুহ কিছুমান আছে যাৰ বেমাৰে গোটেই ঘৰ মাটি চেচ কৰি গোটেই ধ্বংস কৰি দিয়ে আৰু তাৰপিছত এজন মানুহৰ লগত গোটেই ঘৰখন উঠি ভাঙি যায় সেইবিলাকৰ সুৰক্ষাৰ কাৰণে চিন্তা কৰিছোঁ এনেকুৱা এটা ব্যৱস্থা কৰিম যে যিমানখিনি মানে মানুহ আছে যিখিনি মানে যেনেকৈ চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডত ডনেট কৰিব পাৰে তেওঁ মোৰ এটা MLA ৰিলিফ ফাণ্ড থাকিব একদম হোৱাইট এই কথাখিনিত মই মেডিকেল গ্ৰাউণ্ডত যাতে কোনো মানুহ বিপদত নপৰে আৰু কিছুমান এনেকুৱাও আছে ধৰক অজস্ৰ টকা অজস্ৰ আছে কিন্তু তেওঁলোকে তাৰমানে এই হাবুডুবু খাই থাকে তেওঁলোককো কিছু সহায়ৰ প্ৰয়োজন হয় তো এই কথাবিলাক মাটিৰ পট্টাৰ সমস্যাটো আছে এতিয়া প্লেন যিখন তাৰমানে ধৰক বহুত পাহাৰ তাৰ মাজত গোটেই প্লেনছ আৰু পাহাৰ মিলি গোটেই দিছপুৰত ধৰক 40% মানুহ মাটিৰ পট্টা নাই কিন্তু অকল পাহাৰ হিচাপ যদি কৰে তে 70% মাটিৰ পট্টা নাই তে তেওঁলোকে সেইদিনাখন মই স্পষ্ট আপোনালোকে মোৰ ভিডিঅ'ত চাব মই ৰেকৰ্ড কৰিছোঁ মই তেওঁলোকক এটা কথা কৈছোঁ যে যদি মই MLA হওঁ মই MOU চাইন কৰাম গভৰ্ণমেণ্টৰ লগত কেবিনেটত পাছ কৰাই কিবা কৰাই কাৰণ এটা কথা ঠিক খালী মাটি পৰাই মানে নিজৰ মাটি বুলি ভাবি কোনোবাই ৰাতিৰ ভিতৰত টিং লগাই ল'ব তজাবেলা লগাব তাৰপিছত বিক্ৰী কৰিব তাত কোনোবাই বহিব আৰু সেই মানুহজনে বহি পিছদিনা ভাঙি দিলে আন্দোলন কৰিব এইটোও হ'ব নোৱাৰিব তে উন্নয়ন কমিটিবিলাক কিহৰ কাৰণে আছে
এনেকুৱা নতুন নতুন চিন্তাৰে তাৰমানে কামবিলাক আগবাঢ়িব লাগিব তাৰমানে মোক ভোট দিয়ে মই MLA হ'ম তাৰপিছত আৰু মই মঙলবাৰ বুধবাৰ চাই মই লগ্ন ধৰিম এইবিলাক নহ'ব আৰু দিছপুৰ হ'ল আমাৰ আৰু আমি দিছপুৰৰ অৰ্থাৎ মোৰ হ'ল ঘৰ দিছপুৰখন আমাৰ সেইকাৰণে দিছপুৰৰ চিন্তাটো এইবাৰ কাঢ়াকৈ লোৱা হ'ব চিন্তা কৰিম আৰু ৰাইজে যদি সিদ্ধান্ত লয় তো মোক কোনো ৰখাব নোৱাৰে আৰু ৰাইজে যদি সিদ্ধান্ত নলয় তো মই লাভ নাই এটা মই দিলে বাদ দিম মই ভাবিছোঁ তেতিয়া কাম নাই আৰু আপুনি বহু কথাই কৈছে আপোনাৰ যিখিনি চিন্তাধাৰা সঁচাকৈ ভাল লাগিছে আপোনাৰ চিন্তাধাৰাখিনি সঁচাকৈ ক'ব লাগিব ইমান চিন্তাধাৰাৰ এগৰাকী নেতা আমাক প্ৰয়োজন কিন্তু মই আপোনাক সুধোঁ কংগ্ৰেছ আৰু বিজেপিৰ মাজত পাৰ্থক্য কি কংগ্ৰেছ আৰু বিজেপিৰ মাজতো আকাশ পাতাল পাৰ্থক্য যি ভাৰতবৰ্ষখনক ধৰ্মৰ নামত খণ্ডিতকৰণ কৰাৰ মূল হোতাটো মুছলিম লীগৰ লগত কংগ্ৰেছকে আমি ক'ব লাগিব কাৰণ মুছলিম লীগে যিটো দাবী জনালে সমৰ্থন কোনে কৰিলে একমাত্ৰ মানে প্ৰধানমন্ত্ৰী হোৱাৰ বাবে এই সমৰ্থন কৰি ভাৰতক খণ্ডিত কৰিলে তাৰ পিছততো আপোনালোকে জানেই আৰু গোটেই দুৰ্নীতি ভ্ৰষ্টাচাৰেৰে গোটেই কংগ্ৰেছো মানে একেবাৰে সেইকাৰণে মানে আকাশ পাতাল পাৰ্থক্য আৰু যি বিজেপি এটা মিছন হয় বিজেপি এটা লক্ষ্য বিজেপি এটা উদ্দেশ্য আৰু সেই উদ্দেশ্যৰে আজি আমাৰ যাত্ৰা আৰম্ভ হৈছে আৰু সেই উদ্দেশ্য সমাপন কৰাৰ পিনে আমি গতি কৰিছোঁ আৰু সেইকাৰণে কংগ্ৰেছৰ লগত কোনো ধৰণৰ মানে কোনো হেৰিয়ে নহয় কম্পেয়াৰ নহয় তাৰমানে এক অভিযোগ উত্থাপন হয় বিজেপিৰ ওপৰত বিজেপিক এক সাম্প্ৰদায়িক ৰাজনৈতিক দল বুলি কয় কি ক'ব না চাওক মই সেইকাৰণে কৈছোঁ যে কংগ্ৰেছৰ নিচিনা সাম্প্ৰদায়িক ৰাজনৈতিক দল নাই আৰু মানে যে গোটেই ধৰ্মৰ নামত তেওঁলোকে ৰাজনীতি কৰিলে এতিয়া বিজেপিৰ ওপৰত অভিযোগ উত্থাপন হৈছে বিজেপি হিন্দু মুছলিম ভাগ কৰিবলৈ বিচাৰিছে নাই বিজেপিৰ ওচৰত অভিযোগটো এতিয়া আচলতে আগতেহে আছিল আমি যেতিয়া বিজেপিত সোমাওঁ সেই তেতিয়া মানে বিজেপি সাম্প্ৰদায়িক কিন্তু কথা হ'ল যে আমাৰ সৰ্বধৰ্ম সমভাৱ এইটো শ্লোগানত ৰাখি সঁচা অৰ্থত ভাৰতীয় জনতা পাৰ্টিটো কাম কৰিছে আৰু আমাৰ কংগ্ৰেছে সদায় তাৰমানে মাইনৰিটি আৰু ধৰ্ম নিৰপেক্ষ বুলি কৈ এটা ধৰ্ম নিৰপেক্ষৰ আছিলালৈ এটা মাত্ৰ ধৰ্মক তুষ্টিকৰণ কৰা আৰু সেই ধৰ্মক তুষ্টিকৰণ কৰি আজি কংগ্ৰেছৰ এই অৱস্থা আৰু ভাৰতৰ জনসাধাৰণে বুজি উঠিছে যে আচলতে ধৰ্ম নিৰপেক্ষ নাম লোৱা সেই সাম্প্ৰদায়িক দল কংগ্ৰেছে ভাৰতখনক বহুত পিছুৱাই লৈ গ'ল ভাৰতৰ প্ৰতিটো তেনেকৈ আমাৰ অসমখন আমাৰ 860জন শ্বহীদ হ'ল আজি আমাৰ প্ৰায় যোৱা ডিলিমিটেশ্যনৰ আগত 46টা বিধানসভা সমষ্টিত বাংলাদেশ মূলৰ তাৰমানে নাগৰিক তাতে ভাগ্য নিয়ন্তা তাৰ পৰা মানে বিধায়ক হয় য'ত আপুনি চিন্তা কৰক বনোৱা হিচাপে আহা গ্ৰ' মোৰ ফুড অত্যাধিক শস্য উৎপাদনৰ কাৰণে যিসকলক ইয়ালৈ বনোৱা কৰি আনিছিল অৰ্থাৎ তেওঁলোকে কেৱল মাত্ৰ পেট প্ৰৱৰ্তন কৰিবহে আহিছিল জীয়াবহে আহিছিল আজি তেওঁলোক আহি আমাৰ শাসক হৈ গ'ল 46টা সমষ্টিত এতিয়া আফটাৰ ডিলিমিটেশ্যন এতিয়া তাৰ সংখ্যা হ্ৰাস হৈছে কিন্তু সেই যে এই অকল ভোট বেংকৰ ৰাজনীতি তাৰমানে অকল এটা সম্প্ৰদায়ৰ নামত খালি ভোট বেংকৰ ৰাজনীতি অকল ভোটৰ লিষ্টত নাম সন্নিৱিষ্ট কৰি সমগ্ৰ অসমীয়া জাতিটোক বিশেষ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত নকওঁ অসমৰ সমগ্ৰ অসমীয়া জাতিটোৰ ভৱিষ্যত প্ৰজন্মক ধ্বংসৰ মুখলৈ লৈ গ'ল এই কংগ্ৰেছে আৰু সেইকাৰণে আমিতো কংগ্ৰেছৰ কথা ভাবিবই নোৱাৰোঁ যে বাপৰে এইটোতো কথা মানে হ'বই নোৱাৰে তাৰমানে আজি কংগ্ৰেছৰ দিনত আপুনি চিন্তা কৰক গুৰুজনাৰ আটাইতকৈ জন্মস্থান গুৰুজনাৰ য'ত মানে চৰ্চা কৰিছিল সেই স্থানতেতো আঘাত আনিছে কথা বুজি পাইছে ক'ত পালে ইমান উৎসাহ একেই চৰকাৰ শব্দটোতো একেই আছে না তাত চৰকাৰৰ নামহে সলনি হৈছে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ বিজেপি নেতৃত্বাধীন চৰকাৰ কিন্তু চৰকাৰে তে এখন চৰকাৰে যদি উচ্ছেদ কৰিব পাৰে তে কংগ্ৰেছ চৰকাৰে কিয় উচ্ছেদিত কৰা নাছিল কিয় তেওঁলোকক লৈ ৰাজনীতি কৰিছিল সেইকাৰণে এই সাম্প্ৰদায়িক দল কংগ্ৰেছৰ পৰা বৰ্তমান ভাৰতৰ আৰু অসমৰ জনসাধাৰণ এতিয়া মুক্ত হৈছে আৰু আমি নাভাবোঁ যে তেওঁলোকৰ কথা চিন্তা কৰিবলগীয়া কিবা বিষয় আছে বুলি বা অৱসাদ আছে বুলি নাভাবোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ কথা হ'ল যে আপুনি আপোনাৰ নিজৰ যি জন্মস্থানতে সুৰক্ষিত নহয় ক'ত হ'ব আজি আপোনাৰ নিজৰ ঘৰখনেই সুৰক্ষিত নহয়
আপুনি ফটকৈ ৰাস্তা দি গৈ থাকোঁতে বিৰাট জোৰত ধুমুহা আহিল, চিধা ঘৰখনলৈ দৌৰ মৰা যায়, আৰু বৰষুণ আহিল ঘৰখনলৈ যাই দৌৰ মাৰি সোমোৱা যায়, সেইখনেই সুৰক্ষিত নহয় বোলে, তাৰে ছাল আগতে উৰি থৈ গৈছে। সেই কাম সেইটোৱে কথা। সেইকাৰণে প্ৰত্যেকটো নিৰ্বাচনত আজি কংগ্ৰেছক তাৰমানে মুখ ঠেকেচা খাই আহিছে বুলি নকওঁ, সেইটো মুখ ঠেকেচা খুৱাই আছে ৰাইজে, আৰু ৰাইজেহে ভোট দিয়ে, ৰাইজৰহে সিদ্ধান্ত। সেই সাম্প্ৰদায়িক দল কংগ্ৰেছৰ পৰা আমি সদায় দূৰত থাকিব লাগিব, আৰু সেই সম্প্ৰদায়ৰো একো লাভ হোৱা নাই। শিক্ষাত সদায় পিছ পৰি আছিল, কেতিয়াবা শিক্ষাত উন্নতি হৈছে জানো? সেই সম্প্ৰদায়তো লাভ নাই। আৰু আমাৰ কথা হ'ল কি যে যিসকল ইছলাম ধৰ্মৰ মানুহ তেওঁলোকৰতো আমি বিৰুদ্ধাচৰণ নহয়, বা বংগমূলৰো যিসকল মানুহ য'ত ভাৰতীয় নাগৰিক হয় তেওঁলোকতো আমাৰ বিৰুদ্ধাচৰণ নকৰোঁ আমি, তেওঁলোকৰতো আমি বেয়া নাপাওঁ, তেওঁলোক আমাৰ অসমৰ হয়। কিন্তু যিসকল অবৈধভাৱে আহিছে, যিসকলৰ বেগ বিয়াহীন তাৰমানে তেওঁলোকৰ মনত আছে এখন ইছলামিক ৰাষ্ট্ৰ গঠন কৰা, সেইটোতো এটা ভয়ংকৰ কথা না, সেইটোতো আমাৰ অসম আৰু অসমীয়াৰ কাৰণেতো ভয়ংকৰ কথা। তাৰ বিৰুদ্ধে যদি মাত মাতোঁতে কোনোবাই কৈ সাম্প্ৰদায়িক হয়, তাৰ বিৰুদ্ধে যদি মাত মাতোঁতে কোনোবাই কি সাম্প্ৰদায়িক হয়, বা গুৰুজনাৰ যদি উপাসনা স্থলী বা নামঘৰত যদি উচ্ছেদ কৰোঁতে কোনোবাই কৈ সাম্প্ৰদায়িক হয়, তেতিয়াতো আমি সাম্প্ৰদায়িক হ'বই লাগিব, কাৰণ এইটো আমাৰ জাতিৰ কথা আছে, আমাৰ ৰাষ্ট্ৰৰ কথা আছে, আৰু সেই ৰাষ্ট্ৰৰ সেই ধৰ্মৰে সেই মতামতেৰেতো আমি আগবাঢ়ি আছোঁ। মই এইখিনি এটা প্ৰশ্ন দিব বিচাৰোঁ, ডাঙৰ প্ৰশ্ন বুলি ক'ব লাগিব বৰ্তমান সময়ৰ। অসমখন শংকৰ আজানৰ দেশ নে শংকৰ মাধৱৰ দেশ? নহয় চাওক, এইখন শংকৰ মাধৱৰ দেশ, আজানৰো দেশ হয়, এনেকুৱা নহয় যে শংকৰ আজান। কিন্তু এতিয়া কথা হ'ল কি যে চাওক, সেইটো ৰাজনৈতিক এটা মানে কালাৰ এটা দিয়া, কিছুমানে ইচ্ছাকৃতভাৱে শংকৰ আজানৰ দেশ, শংকৰ আজানৰ দেশ, শংকৰ আজানৰ দেশ, মাধৱটো ক'ত গ'ল? এতিয়া লাহেকৈ মই দেখিছোঁ, আপোনালোকে দেখিছে যে আজান শংকৰ, আজানটো আগলৈ গুচি আহিল। আচলতে এটা এনেকুৱা সাম্প্ৰদায়িক পৰিৱেশ এটা বনাব বিচাৰিছে, যে যিসকল আজান ফকীৰৰ বংশধৰ, বা যিসকলে আজান ফকীৰক পূৰ্বপুৰুষ বুলি ভাবে, বা যিসকলে আজান ফকীৰক শ্ৰদ্ধা জনায়, সেই একেটা শ্ৰদ্ধা অসমীয়া জাতিৰ আন সকলোতো জনায়, নহয় জানো? কিন্তু আজি কিয় প্ৰশ্নটো আহিল, আগতে কিয় অহা নাছিল? তো সেইকাৰণে যে চাওক, সাম্প্ৰদায়িক এটা বিষবাস্প বিয়পাই এটা সমাজখনত এটা পৰিৱেশ বিনষ্ট কৰিব বিচৰা, এতিয়া শংকৰ মাধৱটো নহয় নেকি? শংকৰ মাধৱটো হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে অসমখন শংকৰ মাধৱৰ হয়, শংকৰ আজানৰ নহয়। তেখেতেও এইটোও কৈছে যে শংকৰদেৱ আৰু আজান ফকীৰে কেতিয়াও মুখামুখি হোৱা নাই, তেওঁ আজান ফকীৰক নস্যাৎ কৰা নাই। তেখেতে কি কৈছে যে আজান ফকীৰক যদি আমি শ্ৰদ্ধা কৰিব লাগে, তেতিয়াহ'লে আমাৰ উপাসনাৰ বা আমাৰ যিসকল আছে ৰাজ্যৰ যিসকল আমাৰ দিগ্গজ, আমি যাক শ্ৰদ্ধা কৰোঁ, সেইসকলক তেওঁলোকে সন্মান জনাব লাগিব। সেইটোতো এটা ভাল কথা। এইটোতো আমাৰ ইয়াততো সেই কথাটোক লৈ আগতে নাছিল, কিন্তু এতিয়া নতুনকৈ পৰিৱেশটো কিয় হ'ল? তাৰমানে কংগ্ৰেছৰ চৰিত্ৰশীল যে তেওঁলোকে মানে সদায় একুৰিয়ামত থকা মাছৰ দৰে, সেই মাছটো যেতিয়া আপুনি একুৰিয়ামৰ পৰা আনি যদি মাটিত পেলাই দিয়ে, তেতিয়া অক্সিজেনৰ কাৰণে চটপট যায়। ঠিক কংগ্ৰেছ হ'ল চৰকাৰত থাকিব লাগে, তাৰমানে চৰকাৰৰ পৰা যদি ক'ৰবাত ওলাই যায়, তেতিয়াহ'লে তেওঁলোকে চটপটে আৰু এনেকৈ পৰিৱেশ বিনষ্টকাৰী এটা পৰিৱেশৰ নিৰ্মাণ কৰে। বৰ্তমান সময়ত বিজেপিৰ পৰা অভিযোগ উত্থাপন হৈছে ভোট চুৰি, এতিয়াও হৈ আছে ভোট চুৰি, অসমতো ভোট চুৰ কৰিছে বুলি কম। নহয় চাওক, এইটো অভিযোগ তেওঁলোকে প্ৰমাণ কৰক, আমাৰ প্ৰত্যাহ্বান থাকিল, প্ৰমাণ কৰক। কিন্তু এটা কথা নহয় যে আপোনাৰ ভোট এটা জেগাতে আছে, মোৰো ভোট এটা জেগাতে আছে, আমাৰ যিমান অসমীয়া মানুহ আছে, এই যিকোনো জাতি জনগোষ্ঠী নহওক, চবৰে কিন্তু এটা জেগাতে আছে। কিন্তু কিছু বিশেষ সম্প্ৰদায়ৰ মানুহৰ তিনিটা জেগাত ভোট আছে। তে আপুনি চেক কৰিব লাগে নাই কওক? নিশ্চয় লাগে নালাগে? কালি এটা টকশ্ব'টো একদম নামেৰে কৈ দিছে, আৰু তেওঁ স্বীকাৰো কৰিছে তেওঁ তিনিটা জেগাত ভোট আছে। তে সেইটোতো চবেই বিচাৰিব না, বোলে এনেকুৱা হ'ব নালাগে, তে সেইটোহে কৰিব গৈ আছে। তে সেইটো ক্ষেত্ৰত আৰু ভোট চুৰি বুলি ক'লেও নহ'ব নহয়। সেইকাৰণে আমি এনেকুৱা ধৰণৰ কোনো কথা নাই, আৰু বিৰোধীক সম্পূৰ্ণ প্ৰত্যাহ্বান আছে, যদি তথ্য আছে আহক, তথ্য সহকাৰে তেওঁলোকে চৰকাৰে নুখুলিলে আইন আদালতৰ দ্বাৰস্থ হ'ব পাৰে। এনেকুৱাতো নহয় যে গণতন্ত্ৰ এইটো গণতন্ত্ৰ 4টা স্তম্ভ থাকে বুলি কয়, এটা স্তম্ভই যদি এটা কাম কৰা নাই, তেতিয়াহ'লে আন এটা স্তম্ভ ন্যায়ালয় আছে, তেওঁলোকে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব পাৰে। সেইকাৰণে তেওঁলোকে সেই এনেকুৱা যদি আছে তেওঁলোকে আহিব, আগবাঢ়ি আহক।
কিন্তু এটা কথা ঠিক, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি নেতৃত্বাধীন চৰকাৰ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি কঠোৰ এটা পদক্ষেপ লৈছে, এইটো অসমীয়া জাতিৰ ভৱিষ্যতৰ কাৰণেহে, ভৱিষ্যত প্ৰজন্ম সুৰক্ষাৰ কাৰণে তেওঁ এই পদক্ষেপ লৈছে। আৰু তেওঁ যি কঠোৰভাৱেৰে তাৰমানে কামখিনি কৰি আছে, কঠোৰতা আমাৰ প্ৰয়োজন আছে। কাৰণ আমাৰ অসমীয়া মানুহৰ এজন মানুহৰ এটা ভোট হ'ব, আৰু কিছু সন্দেহজনক মানুহৰ এজন মানুহৰ 3টা ভোট, 4টা ভোট, 6টা ভোট, এইটো কেতিয়াও মানি ল'ব নোৱাৰি। নিশ্চয়। আৰু মই এইখিনি আৰু এটা কথা সুধিম আপোনাক, যিহেতুকে বৰ্তমান সময়ত অসমৰ এক জ্বলন্ত সমস্যা, অৰ্থাৎ অসম বুলি নকওঁ, সমগ্ৰ ভাৰতৰে হৈছে সন্দেহজনক নাগৰিক, যি বৰ্তমান অসমত কিন্তু ভৰি পৰিছে। এই আটাইতকৈ ডাঙৰ সমস্যা। সেই সমস্যা সমাধান কৰিব পাৰিব কেতিয়াবা বিজেপি চৰকাৰে, ভাবেন? নহয়, আমি সেইকাৰণেতো বিজেপিত আহিছোঁ। মই এটা পুৰণা কথা আপোনাক কওঁ এই চেগতে, যে মই কথা সুধিব ভয় নকৰা মানুহ। সন্মুখৰজন কোন হয় মই ইমান চিন্তা নকৰোঁ তাৰমানে। তেনেধৰণৰ কথা মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰথম শ্বিলং গৈছিল মোৰ লগতে, তেখেতক গাড়ী চলাইছিলোঁ মই, মোৰ গাড়ীত গৈছিল। ঠিক তেনেকৈ মাননীয় তেতিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী মই যাক শ্ৰদ্ধা কৰোঁ বুলি আপোনাক কৈছোঁ ইতিমধ্যে, যে দেৱতুল্য বাজপেয়ীজীক যেতিয়া মই যুৱ মৰ্চাৰ প্ৰেচিডেণ্ট থাকোঁতে লগ ধৰিলোঁ, মই তেওঁক ক'লোঁ যে আমাৰতো চৰকাৰ হ'ল, আমিতো প্ৰধানমন্ত্ৰী হ'ল, এতিয়া আমাৰ অসমৰ সমস্যা দেখোন সমাধান হোৱা নাই। তেতিয়া তেওঁ এটা কথা কৈছিল, আৰু সেই কথাটো মই বুজি উঠিবৰ কাৰণে, শুনাত শুনিছোঁ, বুজিছোঁ তেতিয়া, কিন্তু সেইটোক প্ৰমাণ সহকাৰে বুজিবৰ কাৰণে মোক 20 বছৰ লাগিল। কাৰণ তেওঁ তেতিয়া ক'লে যে যে আমাক চৰকাৰত আহিবই নিদিয়ে তাৰমানে, আৰু আমি একক সংখ্যাগৰিষ্ঠতালৈ আহিব পৰা নাই। আমি বহুতকেইটা দলক বুজাই মেলি আমি আনিব লগা হৈছে, আৰু আমাৰ এজেণ্ডা সিহঁতে গ্ৰহণ নকৰে। কিন্তু আমি চৰকাৰত আহিলেহে আমাক মানুহে বুজি পাব, আৰু সেইকাৰণে কমন মিনিমাম এজেণ্ডা অকল ডেভেলপমেণ্টক লৈ আমি চৰকাৰ গঠন কৰিব গৈ আছোঁ। আৰু ইমান ডাঙৰ মানুহ এজনে মোৰ নিচিনা সৰু কাৰ্যকৰ্তাক যে ইমান সময় বুজাই ক'ব, মই তাৰ কাৰণে মোৰ জীৱন সাৰ্থক হৈ গৈছে, ধন্য। তাৰপিছত তেওঁ কৈছে যে তই এটা দিন এনেকুৱা থাক, যেতিয়া এবছলুট মেজৰিটি আহিব, এটাকৈ আমাৰ যিমান লক্ষ্য সেইবিলাক পূৰণ কৰিম, তহঁতৰ সমস্যাও সেই আমাৰ লক্ষ্য পূৰণত আছে, অন্তৰ্নিহিত হয়। তাৰে প্ৰমাণ পাবৰ কাৰণে 20 বছৰ লগা বুলি যে ক'লোঁ, কাশ্মীৰৰ আৰ্টিকল 370 বুজি পাইছে, সেইটোৰ উইড্ৰ হোৱাৰ লগে লগে আমাৰ সুষমা স্বৰাজ ডাঙৰীয়ানে এটা পোষ্ট দিছিল যে মোৰ জীৱিত কালত মোৰ সপোন পূৰণ হোৱাৰ কাৰণে মই এতিয়া মৃত্যুটো মই হাঁহি মুখে ল'ব পাৰিম। দুৰ্ভাগ্যজনকভাৱে তাৰ 3-4 দিন পিছতে তেখেতে ঢুকাইছে। এতিয়া কথা হ'ল কি, যে এই যিটো বিশ্বাস, কাশ্মীৰৰ পৰা এই আৰ্টিকল 370 কেতিয়াবা উইড্ৰ হ'ব বুলি কোনোৱে ভাবিব পৰা নাছিল। বিদেশীমুক্ত অসম হ'ব বুলি আজি ভাবিব পৰা পৰিৱেশ নাই, কিন্তু সেই পৰিৱেশটো কেৱল মাত্ৰ বিজেপিৰ দিনতে হ'ব। আৰু মই সৰুৰ পৰা বিশ্বাস কৰিছিলোঁ যে যেতিয়া বিজেপি নহয় কংগ্ৰেছ, সৰুৰ পৰাই। আৰু মই যুৱ মৰ্চাৰ সময়ত ভাষণত সমগ্ৰ অসমত এইটো মূৰৰ ভাষণ দিছোঁ যে বিদেশী সমস্যা সমাধান কৰিব পাৰিলে কেৱল মাত্ৰ বিজেপি, নহ'লে কংগ্ৰেছে যিহেতু নকৰে, সেইবিলাক বিদেশীকে আনি বৰপেৰা পাৰি দি চাৰিওপিনে বিজেপি ভৰাই দিলে, তেওঁলোকে যিহেতু নকৰে, আন এটা ৰাস্তা হ'ল, সেইটো ৰাস্তা হ'ল বিজেপি। আৰু সেই বিজেপি মই বিশ্বাস কৰোঁ, আশাবাদী, আৰু সেই আশা লৈ আগুৱাই আছোঁ। মই সুধিব বিচাৰিম, কংগ্ৰেছৰ ওপৰত এক অভিযোগ, গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ জানুৱাৰী মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাৰ্জশ্বিট দিয়াৰ কথা কৈছিলে, ইয়াৰ পূৰ্বেও কৈছিলে, কিন্তু ইমান দিন সময় কিয় লাগিছে? নাজানো, এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিব। আৰু ইমানখিনি ধৃষ্টতা আপুনি ভাবেনে গৌৰৱ গগৈ পাকিস্তানৰ লিংক আছে বুলি এগৰাকী বিজেপি নেতা হিচাপে? নহয়, চাওক, এজন মাননীয় মুখ্যমন্ত্ৰী মহোদয়েতো নিশ্চিতভাৱে এনেই কথা নক'ব। আৰু তেওঁৰ লগত যিহেতু চ'ৰ্চ আছে, এতিয়া আমি এজন সাধাৰণ নাগৰিক, তেওঁৰ লগত ইণ্টেলিজেঞ্চ টীম আছে, তেওঁৰ নিজৰ অসম পুলিচৰ তেওঁ হোম মিনিষ্টাৰো হয়, যিহেতু তেওঁলোকৰ নিজৰ CM ভিজিলেঞ্চ আছে, সেইকাৰণে তেওঁৰ তাত নাথাকিলেতো ক'ব বুলি আমি এজন কৰ্মী হিচাপে মুখ্যমন্ত্ৰীৰ ওপৰত সেইখিনি আমাৰ ভৰসা আছে। মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ এইখিনি দৃঢ়তাৰে তেওঁৰ ওপৰত ভৰসা আছে যে তেওঁ যি কৈছে তেওঁ সঁচা কৈছে, আৰু সেই আশা লৈ আমি আছোঁ। নিশ্চিতভাৱে আজিও বাতৰি কাকতত তেওঁ জানুৱাৰীৰ ভিতৰতে গোটেইখিনি তথ্য দিম বুলি কৈছে। মই ভাবোঁ যে মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত সেই তথ্য আছে, আৰু দিব। গৌৰৱ গগৈ লিংকটো ৰাইজৰ মাজত প্ৰকাশ হ'ব। অনুষ্ঠান সামৰণি মাৰিম। তাৰ পূৰ্বে এটা কথা, এগৰাকী দলীয় নেতা হিচাপে মই নাই সোধা, মই এগৰাকী নাগৰিক হিচাপে আপোনাক সুধিম, নেতা বুলি নাই সোধা এইটো কথা। যিহেতু আপোনাক নেতা হোৱাৰ পূৰ্বে আপুনি এগৰাকী দেশৰ নাগৰিক। 2026ত অসমৰ ৰাইজে পুনৰ বিজেপিক কিয় বিচাৰিব?
চাওক মই কথা এটা কওঁ, পুনৰ বিচাৰিব নহ'ল, ইতিমধ্যে বিচাৰিছে। কাৰণ মই প্ৰত্যেক দিনাই মানুহৰ ঘৰত সোমাই ঘৰে ঘৰে মানুহৰ লগত ডেইলি ধৰক নাই বুলি ক'লে 150-200 পৰিয়াল মই লগ পাওঁ। কেতিয়াবা কোনোবা জেগাত একেলগে 30-20টা পৰিয়াল, 40টা পৰিয়াল, আন এটা জেগাত 20টা পৰিয়াল। মই সৰু বৈঠক, ডাঙৰ বৈঠক, মই মোৰ কাৰ্যকৰ্তাবিলাকক কৈছোঁ ডাঙৰ মিটিং নাপাতিবি। ডাঙৰ মিটিঙত এতিয়া বৰ্তমান মোৰ লোকচান। বোলো মোক সুধিছে কি লোকচান, বোলে ডাঙৰ মিটিংখন পাতিলি, মানুহ টাৰ্গেট ল'লি, দূৰে পৰা মানুহখিনি আনিলি, তাৰপৰা 2%, 3%হে আহিল, আহি ইয়াত দেখি পালোঁ ইয়াততো বহুত মানুহ, এতিয়া মই নষ্ট হৈ যাম। মই বোলো বা ইমান মানুহ, তাত চাই ডিচেণ্ট্ৰেলাইজ কৰ, মই তাত যাম। ক'ৰবাত এটা গলিত 15 ঘৰ মানুহ আছে, তাতেও যাম। কিন্তু সেই তাত যোৱাৰ লগে 15 ঘৰে পালোঁ নহয়। তো সেইকাৰণে যে বিজেপিৰ কাৰণে ৰখি আছে, নিৰ্বাচনটো জাষ্ট আনুষ্ঠানিকতাহে মাথোঁ। আৰু বিৰোধী দেখিছেই দেখোন আপোনালোকে, বিৰোধীটো কোনো মানে বিৰোধী এনেকুৱা হৈছে যেন তেওঁলোকে ICUত থকা পেচেণ্ট, আৰু ICUৰ পৰা ওলাই চিধা ৰাস্তাত কোনো দৌৰিব নোৱাৰে। আজিলৈ দেখিছে জানো? ICUৰ পৰা ৱাৰ্ডলৈ আনে বা কেবিনলৈ আনে, কেবিনত 15 দিনমান আৰু ট্ৰিটমেণ্ট হৈ যদি ৰিকভাৰী হয়, তে লাহেকৈ হুইল চেয়াৰত বহে, তাৰপিছত লাহেকৈ থিয় হয়, তাৰপিছত থিয় হৈ লাহে লাহে খোজকাঢ়ে। এটা টাইম লাগে ন? ICUৰ পৰা একেদিনাই আহি মানুহ এটা দৌৰি নুফুৰেতো। ঠিক সেনেকৈ বিৰোধীটো আমি শক্তিশালী বিচাৰোঁ নহয়, ICUৰ পেচেণ্ট এজনক নিবিচাৰোঁ বিৰোধীত, আমি এজন শক্তিশালী এজন বিৰোধী বিচাৰোঁ। কিন্তু এই বিৰোধী তেওঁলোকে পাৰা নাই। আপোনালোকেও ৰাইজৰ মাজত ঘূৰে, ৰাইজৰ খবৰ লয়, ৰাইজৰ বা বাতৰি লয়, আনুষ্ঠানিকতাহে ৰখি আছে। গতিকে নিশ্চয়কৈ যিহেতু আমাৰ অনুষ্ঠান সামৰণি মাৰিবলৈ সময় হৈ গ'ল, যিহেতু বেছি দীঘলীয়া নকৰোঁ, কিন্তু এইখিনিতে মই আপোনাক কওঁ, আপুনি যিখিনি প্ৰতিশ্ৰুতি দিলে, যদি আমি বিচাৰিম, আমি যিহেতু আপুনি কৈছে আপুনি নিৰ্বাচনত জয়ী হ'লে এইকেইটা কাম কৰিম, কিন্তু আজি এইখন মঞ্চৰ পৰা মই কৈছোঁ যদি মাজতে আৰু কথা কওঁ, আপুনি যদি অলপ সময় দিয়ে, অকল এইকেইটাই নহয়, বহুত মই কৈছোঁ নহয়, প্ৰত্যেকটো সমস্যা প্ৰত্যেকৰ কাৰণে মূল সমস্যা। যাৰ ঘৰত ড্ৰাগছ এফেক্টেড আছে তাৰ কাৰণে মাটিৰ পট্টা চট্টাৰ কোনো সমস্যাই নাই। কাৰণ মাটিৰ পট্টা লাগে মোৰ ল'ৰা ছোৱালীটোৰ কাৰণে না, যাতে সুৰক্ষিত এখন ঘৰ দি যাব পাৰোঁ। যদি মোৰ ল'ৰাটো বা ছোৱালীজনী ড্ৰাগছ খাই মৰি থাকে, আপুনি খবৰ ল'ব। মই এতিয়ালৈ ইতিমধ্যে বহুত এৱাৰনেছ প্ৰগ্ৰেম কৰিছোঁ, বিশেষকৈ মহিলাসকলে যদি ড্ৰাগছৰ বিৰুদ্ধে অকল জ্ঞানটো আনি লয় যে ড্ৰাগছ খালে কি চিমটম আছে, মই এইখিনি সুবিধা লৈছোঁ। কাৰণ আপোনালোকে মানে আমাৰ কিছুমান পেৰেণ্ট আছে যে মোৰ ল'ৰাটোতো খুব ভাল, 98% পায়, পঢ়া শুনাৰ বাহিৰে একোৱেই নকৰে, মোৰ ছোৱালীজনী 99% পায়। আপোনাক তাৰ মাজতে কওঁ, মই এখন মিটিঙত আমাৰ গুৱাহাটী মেডিকেল কলেজৰ চাইক'লজিষ্টে তেখেতে কৈছে 7 বছৰীয়া বয়সীয়া ল'ৰা ড্ৰাগছ এফেক্টেড পাইছে, ভয়ংকৰ। ঠিক এই ভাবি ল'লে ন, মোৰ ল'ৰাটো ইমান ভাল, পঢ়া শুনা একোৱে নকৰে, মোৰ ল'ৰাটো স্কুলৰ পৰা আহি ছুইমিং কৰে, মোৰ ল'ৰাই ক্ৰিকেট খেলে, টাইমে নাপায়। এই ছুইমিং কৰিব যাওঁতে, ক্ৰিকেট খেলিব যাওঁতে, এই আপোনাৰ টিউশ্যনত যাওঁতে আন ড্ৰাগছে যেতিয়া সুত মাৰিটো পঠাই দিব, তেতিয়াতো আপুনি গম নাপাব নহয়, প্ৰথম দিনতো গম নাপাব। খুব বেছি কি এই কথাটো গুৰুত্ব দিব যে আপোনাৰ যোনে চাই আছে, যে যদি মোৰ ভাল ল'ৰা বা ছোৱালীজনী কেইদিনমানৰ পৰা আইচলেটেড হৈ থাকে, অকলে আগতে খুব চবকে মাত খাৰ দি আছিল, ৰুমৰ ভিতৰত এতিয়া অকলে থাকে, মাতিব গ'লে মাত দিব নোখোজে, কেঙকেঙাই উঠে, তাৰপিছত ঘপকৈ খাদ্যৰ তাৰতম্য ঘটি গ'ল। আগতে সদায় সেই 4খন ব্ৰেড খায়, কণী আমলেট খায় 2টা, এতিয়া 4খন ব্ৰেড খাবই নোৱাৰে, এখন খায়ে বমি কৰে, আন এটা চিমটম, নাকেদি পানী ওলাই আছে, আন এটা চিমটম, চকুৰ ৰঙা হৈ আছে, আন এটা চিমটম, ক্ষীণাই গৈছে, আন এটা চিমটম। এই যদি এনেকুৱা ধৰণৰ চিমটমবিলাক পায়, খোৱাৰ খাদ্যৰ তাৰতম্য যদি হৈছে, প্ৰথম কিন্তু মাকৰ চকুতহে পৰে। কাৰণ মাকেহে জানে ন ল'ৰাটোৱে কেইখন ৰুটি খায় বা ব্ৰেড খায়, আমলেট খায়। এই তাৰতম্য হোৱাৰ দিনাখনে প্ৰথম দিনা চকুত পৰোঁতে সন্দেহ কৰক, নাভাবিব মোৰ খুজতি হোৱাৰ কাৰণে ল'ৰাটোৰ স্কিনৰ প্ৰব্লেম হৈছে, নাকেদি পানী ওলাই থকা কাৰণে নাভাবিব যে তাৰ চৰ্দি হৈছে, ডাউট কৰক। এবাৰ যদি আপুনি সন্দেহ কৰে, আৰম্ভণিতে ল'ৰাটোক যদি বচাই দিয়ে, তেতিয়াহ'লে এই ঘৰখন বাচিব, ল'ৰা ছোৱালীটো বাচিব। এইটোক লৈ মই এৱাৰনেছ কৰিয়ে আছোঁ। মোৰ পোষ্টাৰ আছে, আপোনালোকে দেখা পাব, যিমানখন এৱাৰনেছ প্ৰগ্ৰেম কৰিছোঁ তাত লিখিছোঁ ড্ৰাগছ মুক্ত দিছপুৰ, ড্ৰাগছ মুক্ত অসম। বুজি পাইছে? আজি মই বিধায়ক হ'ব নোৱাৰে, মই বহুত বাধা পাই আছোঁ, বহুত কাম, সেই মাটিৰ পট্টা দিয়াৰ অসুবিধা, LAC বৰ্ডত মই বহিব নোৱাৰোঁ বিধায়ক নোহোৱাৰ কাৰণে, তাত ৰিজেক্ট কৰি দিছে, মুখ্যমন্ত্ৰীয়ে কোৱা পিছত তাত ৰিজেক্ট কৰি দিছে। কথা বুজি পাইছে? আজি ড্ৰাগছ যদি ল'ৰাখিনিক আমি এৱাৰনেছত আনি ল'ম, আৰু আপুনি তাৰ উপৰি ধৰক এই ড্ৰাগছৰ ক্ষেত্ৰততো মোৰ আটাইতকৈ ডাঙৰ মোৰ
এটা NGO অকল ড্ৰাগছৰ ওপৰত কাম কৰিব, অকল ড্ৰাগছৰ ওপৰত তাৰমানে। আৰু মই কৰাৰ কাৰণে আমাৰ কামৰূপ কমিশ্যনাৰ, পুলিচ কমিশ্যনাৰ আহি মোৰ মিটিঙত আপোনালোকৰ সংবাদ মাধ্যমত তাৰমানে তেখেতে সম্বোধন কৰি কৈছে যে এই জয়ন্ত দাস ডাঙৰীয়াই যিটো হাৰত কৰিছে এইটো বেলেগে কৰা নাই। আৰু মোক কৈছে যে মই এনেই যে কিছুমান NGO আছে ড্ৰাগছৰ ওপৰত কাম কৰে, তেওঁলোকে মাতিলে নাযাওঁ, তেওঁলোকৰ লক্ষ্যটো বেলেগ। কিন্তু আপোনাৰটো হ'ল সঁচা। মই ক'ভিডৰ টাইমত 1.5 বছৰ মই সেই দুখীয়া মানুহখিনিৰ ওচৰত থিয় হৈছোঁ। আপুনি মোৰ ফেচবুকত গ'লে দেখা পাব। আপোনাৰ এই গছ পুলি মই 25,000ডাল চন্দন আৰু অগৰু লগাইছোঁ। কিন্তু তাতেও ক'লে সময় আপোনালোকৰ নাথাকিব। কিন্তু মানে ক'লে কি হয়, দুখ লাগে কি গছডাল জয়ন্ত দাসে দিছে, ক'ৰবাৰ পৰা আনিছে, ফ্ৰীতে আনিছে কি চাগে, চৰকাৰী নেকি। সেই গছডাল যে নিজৰ ল'ৰা ছোৱালীৰ নিচিনা মৰম কৰিলে, সেই গছডালে যে অক্সিজেন প্ৰডিউচ কৰিলেহেঁতেন, আৰু সেই গছডাল এটা সময়ত যে 10-12 বছৰত সি 2-3 লাখ টকা দিলেহেঁতেন, 10ডাল গছে যে 20-30 লাখ দিলেহেঁতেন, ল'ৰাটো যদি খুব চোকা, ইঞ্জিনিয়াৰিং পঢ়াব পইচা নাই, সেই গছডাল কাটিওতো তাত পঢ়াব পাৰিলে। ছোৱালীজনী বোলে বিয়া দিব পাৰে, ভাল ল'ৰা এটা পাইছে, মাটি বন্ধক দিব লাগে নেকি? মাটি বন্ধক দিব নালাগে নে? গছ সেনেকুৱা এই বছৰ মই মেহগনি 10,000 লগাইছোঁ। এই বছৰ দিছপুৰৰ অলি গলি এতিয়াও পোষ্টাৰো লাগি আছে, আৰু গছ য'ত লগাইছোঁ সেই মানুহখিনিও জানে। মই সেইটো ধৰ প্ৰকৃতিৰ মানুহ নহয়, আহিছে মানুহ গৈছে মানুহ, মানুহ মায়াপী জীৱ, বাছ আহিলোঁ। মই হ'লো মই য'তে আছোঁ, মই যেতিয়া বিবৰা কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ, মই 1,10,000 টকা টোটেল বছৰটোৰ বাজেট আছিল। তাৰে 10,000 টকা মই হোষ্টেলৰ টেংকি, ৱাটাৰ টেংকটো বনাই দিয়া মানুহ। তাৰমানে কিবা এটা কৰা, যেতিয়া দেখিছিলোঁ হোষ্টেলৰ টেংকিৰ অসুবিধা আছে, এইটো গভৰ্ণমেণ্ট ফাণ্ডটো আহিব পাৰে, কিবা পাৰে, সেইবিলাক হ'লে নৰখিলোঁ আৰু হোষ্টেলৰ টেংক বনাই দিয়া মানুহ মই তেতিয়া মোৰ দিনত। সেইকাৰণে মোৰ কথা হ'ল মাটিৰ পট্টাখিনি লৈনো কি কৰিম যদি মোৰ ল'ৰা ছোৱালীটো নাথাকে। এটা কথা কৈছিলে, মাটিৰ পট্টা দিব নোৱাৰা কিবা কথা এটা কৈছিলে তাৰমানে কি হ'ল, এই যে মই কৈছিলোঁ ইণ্টাৰ ষ্টেট প্ৰব্লেমটো, যিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ক'লে, দিলে একদম DCA হ'ল, চাৰ্কল অফিচাৰে খুব কোঅপাৰেট কৰিলে। তেখেতে মোক ক'লে কেইজনৰ মানুহ দিয়ক, মোৰ ইমান মেন পাৱাৰ নাই, CM ছাৰে ইমান কাঢ়াকৈ কৈছে মই দিবই নোৱাৰোঁ। মোক তেতিয়া সেই তাৰে মানুহখিনিক আনি তেওঁ ক্লাৰ্ক আৰু মণ্ডলৰ লগত বহাই মিটিং কৰি ক'ত কেনেকুৱা কপি কৰি দিলে তেওঁলোকৰ সহায়, সেইবিলাক কৰি মেলি যেতিয়া ফাইলবিলাক ৰেডি হৈ LSC মিটিঙত আহিল, DCAকটো অলৰেডি কৈ থৈছিল, কিন্তু তাত কোনে বাধা দিলে? আৰু কোন বহে LSC মিটিঙত? প্ৰত্যেকটো সমষ্টিৰ বিধায়কজন বহে। আমাৰ সমষ্টিৰ কোন আছিল? ক্ৰেডিট জয়ন্ত দাসৰ তাত যাব। মোৰ কথা হ'ল, মোৰ এই আজডাল বেলেগৰ আজ মই মুচি চুটি কৰা মানুহ নহয়। মোৰ আজডাল নিজে মই দীঘল কৰি যাম, তেতিয়া অট'মেটিক আহে বাকী আজডাল চুটি হৈ যাব। আৰু সেইবিলাক মোৰ চেলেঞ্জ, মোৰে বুকুত জুই কুৰা জ্বলি আছে, মই কাম কৰি দেখাম। এইকাৰণে যে মোৰ দিছপুৰত অন্যায় হৈ আছে, মোৰ দিছপুৰবাসীৰ লগত অন্যায় হৈ আছে। এইবাৰ যদি বাধা আহি পৰে, এইবাৰ সেই বাধাক লৈ এইবাৰ আৰু পিছুৱাই নাযাওঁ। তাৰমানে মোৰো বয়স হৈছে। আজি আপোনালোকক কওঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মোৰ জন্ম একেটা বছৰ নহয়, একেটা মাহত। বুজি পাইছে? একেটা মাহত, বছৰটো বাদ দিয়া, বছৰটো একেটো হয়ে, মাহ এটাত। আৰু মই ক'ত আছোঁ যোগ্যতাৰ দিশত? সেইকাৰণে আৰু বয়স হৈছে। তাৰমানে মই বয়সতে বুজাইছোঁ, মই তেওঁৰ লগত কম্পেয়াৰ কৰা নাই। মোৰ বয়স হৈছে, আৰু এই বয়সটো হৈছে, আৰু সেইকাৰণে এবাৰ আৰু প্ৰাপ্তিৰ ক্ষেত্ৰতো পিছুৱাই আছে। 35 বছৰ দুজনে একদম ৰাজপাত খালে, তাৰপিছত ৰাজপাত খা, আমাৰ আপত্তি নাই, আমাৰ কামখিনি হওক না। আজি মেঘালয়ৰ পৰা সদায় একদম অৰ্গেনাইজড হৈ পুলিচ, তাৰে অৰ্গেনাইজেশ্যনবিলাক, ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন, তাৰে গাঁওবুঢ়া মানুহ পাব্লিক একেলগে আমাৰ অসমত আহি এটেক কৰে। তাৰে একদম ফলপ্ৰসূ পদক্ষেপ আপোনাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ততাতয়াকৈ ল'লে, মেঘালয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতিলে। ঠিক আছে, আজি যদি সেই সৰ্বানন্দ সোণোৱালৰ দিনতে মাটিৰ পট্টাখিনি দিলেহেঁতেন, আজি এই ডিছপুটটো থাকিল হয়নে? সেইটোতো পট্টালেণ্ড হৈ গ'লে। পট্টালেণ্ড হোৱাৰ লগে লগে আমাৰ অসম অসম এডভান্টেজত থাকিল হয় নহয়? সেইটো যদি কোৰ্টতো গ'লহেঁতেন, কোৰ্টতো গ'লে এক চাইডে জৰীপেই হোৱা নাই মেঘালয় পিনে, এক চাইডে পট্টালেণ্ড, অসমখন কিমান এডভান্টেজত আহি গ'লে হয়। সেইবিলাক কথা, সেনেকুৱা ধৰণৰ কথাখিনি এটা বুকুত জুই একুৰা আছে। কিন্তু এয়া জুই কাৰোবাক জ্বলাবৰ কাৰণে নহয়, এই জুকুৰা হ'ল
যে দিছপুৰৰ ৰাইজৰ কাম কৰি দিছপুৰৰ পৰা সমগ্ৰ অসমক নেতৃত্ব লোৱা। যেনে বিধায়ক এজন অকল সমাজৰ এই কামবিলাকতো চকু দিব লাগে, ড্ৰাগছৰ ওপৰত, নিচাৰ ওপৰত, প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ওপৰত, আজি বুজা নাই, আজি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ওপৰত এই কথাবিলাকতো চাব লাগে। আৰু মোৰ কথা হ'ল যে মোৰ ল'ৰা ছোৱালী ভাই তেতিয়াহে থাকিব, থাকিলেহে তেওঁলোকৰ ঘৰ লাগিব, মাটি লাগিব, পানী লাগিব। মোৰ ল'ৰা ছোৱালী যদি নাথাকে, মোৰ ভৱিষ্যতৰ যদি বংশধৰ নাথাকিলে মোৰ এই ঘৰ, মাটি, পানী, বাৰী কি কামত আহিব? সেইকাৰণে এবাৰ দিছপুৰৰ ৰাইজৰ ওচৰত আহিছোঁ, আঁঠুকাৰি দিছোঁ দিছপুৰৰ ৰাইজৰ ওচৰত, বোলে অ'কে আছোঁ, আছোঁ। আৰু যদি ৰাইজে কয় নাই নহ'ব, তেতিয়া মইনো আৰু কি কৰিম? মই অকল নিজৰ ভোটটোৱে দিব পাৰোঁ, হয়নে নহয়? বাকীটো ৰাইজে দিব লাগিব। আৰু ৰাইজৰ মাত্ৰ এটাহে ভোট, ৰাইজৰ এটাহে ভোট, এটা ভোট দিয়ক, ৰাইজে নাকত তেল দি খুৱাওক। চশমা পিন্ধি ভোট বেলেগক দিছে, যাক ভোট দিছে তেওঁলোকে নাকত তেল দি শুই আছে, কিন্তু ৰাইজৰ এতিয়া ককবকাই আছে। ৰুক্মিণী গাঁৱত মোৰ কিমান বন্ধু, এই বাল্য বন্ধু, গোপালপুৰত পঢ়া, যি দুৰ্দশা, বিবৰা কলেজত পঢ়া। সেইদিনা এজনী মানে মোতকৈ তাই 2 বছৰ জুনিয়ৰ, ঠিকছে গালি দিছে, তহঁতে কি কৰিছে, আমুক তমুক তমুক। আমি হোটেলত আছোঁ, যোনদিনাখনৰ বৰষুণ বেছি হোটেলত থাকিব লগা ওচৰত। এইবিলাক দেখি মই একো কৰিব নোৱাৰোঁ ন। সেইকাৰণে প্ৰিয় দৰ্শক, বহু কথা পাতিলোঁ, বহু কথা জানিলোঁ। তেখেতৰ যি ব্যক্তিত্ব সঁচাকৈ ভাল লাগিছে তেখেতৰ কথাখিনি, আৰু তেখেতৰ যি মটিভ, তেখেতৰ যি ৰাজনৈতিক জীৱনলৈ, তেখেতৰ যি দিছপুৰত যি এইবাৰ বিধায়ক হোৱাৰ পিছত তেখেতে যিখিনি কাম কৰিম বুলি ভাবিছে, সঁচাকৈ ভাল লাগিছে শুনি। তেখেতে এইখন মঞ্চৰ পৰা যিখিনি কথা কৈছে, আমিও চাম তেখেতে কিমানখিনি কাম, তেখেতে যদি জয় হয় তেতিয়া আমিও দেখিম তেখেতে কিমানখিনি কাম কৰে। আৰু এইখন মঞ্চত কোৱা প্ৰতিটো কথা তেখেতে আখৰে আখৰে ফলিয়াই কৰিছেনে, বা কিমান দূৰ কৰিবলৈ, কাৰণ সকলো কাম কৰাটো সম্ভৱ নহয়, কিন্তু তথাপিতো তেখেতে কিমান চেষ্টা কৰিছে গোটেইখিনি চাম। আমিও ইয়াৰ পৰা আপোনাক কৈছোঁ, আমিও চাম আপুনি কিমান চেষ্টা কৰিছে। আৰু তেতিয়া কিন্তু পুনৰ প্ৰশ্ন আপোনাক সুধিম, এতিয়া পুনৰ আপোনাক প্ৰশ্ন সুধিম। গতিকে প্ৰিয় দৰ্শক, আমাৰ এই ৰণাংগনৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিব লাগিব, আৰু পৰৱৰ্তী সময়ত পুনৰ এনেকৈ আপোনালোকক লগ পাম। ধন্যবাদ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज, जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।